নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ আৰু হ্যাশট্যাগ আজিৰ খণ্ডলৈ মই মানৱ প্ৰতিমে আপোনালোকক স্বাগতম জনাইছো ৰাষ্ট্ৰীয় শিক্ষা নীতি বা NEP এই NEPৰ উচ্চ শিক্ষাক লৈ এইম বা মূল লক্ষ্য হিচাপে যদি আপুনি চাই তেতিয়াহলে দেখিব যে তেওঁলোকে এইটো কথা উল্লেখ কৰিছে এনে ধৰণে যে 2035 ৰ ভিতৰত উচ্চ শিক্ষাত GER বা গ্ৰছ এনৰোলমেন্ট ৰেশিও অসমীয়া যদি আমি কওঁ মুঠ নামভৰ্তিৰ অনুপাত সেই অনুপাতটো 50% লৈ বৃদ্ধি কৰা NEPৰ উচ্চ শিক্ষাক লৈ মূল এইম হৈছে 2035 চনৰ ভিতৰত উচ্চ শিক্ষাত GER অৰ্থাৎ গ্ৰছ এনৰোলমেন্ট ৰেশিও বা অসমীয়াত যাক আমি মূল নামভৰ্তিৰ অনুপাত বুলি কওঁ সেই অনুপাত 50% লৈ বৃদ্ধি কৰা এই ব্যৱস্থাপনাক লৈ প্ৰথম অৱস্থাত সকলো উৎসাহী আছিল সকলোৰে মাজত ব্যাপক চৰ্চা চলিছিল বিষয়বিলাক কিন্তু তেতিয়াও আমি সংবাদ মাধ্যম হিচাপে কিছু কথা কৈছিল কোনো শিক্ষাবিদেও কিছু কথা বাৰে বাৰে উনুকিয়াই আছিল যে NEPৰ জৰিয়তে আমাৰ শিক্ষা ব্যৱস্থাটোত এটা বিৰাট পৰিৱৰ্তন আহিব এটা সংস্কাৰ আহিব হয় কথাটো পৰিৱৰ্তন আহিব সংস্কাৰ আহিব কিন্তু এই বিৰাট পৰিৱৰ্তনটো এই বিৰাট সংস্কাৰটো কাৰ্যকৰী কৰিবলৈ আমি কিমান দূৰ প্ৰস্তুত হৈ আছো আমাৰ ক্লাছৰুমসমূহে কি কয় আমাৰ আন্তঃগাঁথনিয়ে কি কয় আমাৰ মেন পাৱাৰে কি কয় আমাৰ পুঁজিয়ে কি কয় আমি সকলো ফালৰ পৰা ওয়েল ইকুইপড সাজু হয় নে নহয় উত্তৰটো নহয় আৰু লাহে লাহে এই কথাবিলাক স্পষ্ট হৈ পৰিছে বিভিন্ন পৰ্যায়ত কিয় লাগে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতে হওক অথবা শ্ৰেণীকোঠা বা আন্তঃগাঁথনিৰ ফালৰ পৰাই হওক অতি জলজল পটপটকৈ এতিয়া এটা ব্যৱস্থা অব্যৱস্থালৈ পৰ্যবেক্ষিত হৈছে হাহাকাৰ লাগিছে চাৰিওফালে কোনোবাই খবৰ ৰাখিছে নে নাই নাজানো কিন্তু ভিতৰকৈ খবৰ লওক হাহাকাৰ লাগিছে প্ৰত্যেকখন কলেজত প্ৰত্যেকখন বিশ্ববিদ্যালয়ত গুৱাহাটী বিশ্ববিদ্যালয় এক প্ৰকাৰ অচল হৈ পৰিছে মাচুল বৃদ্ধিক লৈ শিক্ষাৰ্থীৰ মাজত খেলিমেলি হৈ গৈছে প্ৰতিবাদ কৰিছে ৰাজপথত তেওঁলোক নামি পৰিছে দুখীয়া ছাত্ৰ ছাত্ৰীৰ বাবে যি প্ৰজ্ঞান ভাৰতী আঁচনি প্ৰৱৰ্তন কৰা হৈছিল সেই আঁচনি বন্ধ হ'ল আৰু যেতিয়া এই বিষয়ে সোধা হ'ল তেতিয়া পঞ্জীয়কে যিটো কথা ক'লে সেইটো আৰু ভয়ংকৰ পঞ্জীয়কে কৈ পেলালে যে বিশ্ববিদ্যালয় 80-90 কোটিৰ ঘৰত ঘাটিত আছে গুৱাহাটী বিশ্ববিদ্যালয়খন 80-90 কোটি টকাৰ ঘাটিত চলি আছে তেওঁ কৈছে যে NEP প্ৰৱৰ্তন কৰিলে হয় কিন্তু আমাক স্থায়ী শিক্ষকৰ নিযুক্তি নিদিলে চৰম অচলাৱস্থা ইফালে বিভিন্ন মহাবিদ্যালয়সমূহত যদি আপুনি চায় কলেজসমূহত MDP বা মাল্টি ডিসিপ্লিনাৰী কোৰ্স MDC এই MDCৰ নামতো আন এখন ভাওনা চলি আছে ছাত্ৰ ছাত্ৰীক বিজ্ঞান আৰু কলাৰ কোনো ভাগ কৰিব নলগাকৈ যিকোনো বিষয় পঢ়িব পাৰিব বুলি কোৱা হ'ল কিন্তু এতিয়া আপুনি যদি চাই সেই পৰিমাণে না শিক্ষক আছে না পাঠ্যক্ৰম সাজু হৈছে এইবোৰ আমি সাজি কোৱা কথা নহয় বাস্তৱ অভিজ্ঞতাৰ পৰা কোৱা কথা কৰবাত শিক্ষাৰ্থীয়ে কোনোবা সাবজেক্ট লৈছে কিন্তু তেওঁলোকৰ প্ৰেক্টিকেলৰ বাবে ল্যাব নাই আন কৰবাত শিক্ষাৰ্থীবিলাকে কম্বিনেশ্যনক লৈ খেলিমেলিত পৰিছে কোনোবা যদি জিঅ'গ্ৰাফিৰ ষ্টুডেণ্ট তেওঁ যদি কেমিষ্ট্ৰি ল'বলৈ বিচাৰিছে NEPৰ মতে পাৰে বিভাগে কৈ দিলে পাৰিব কিন্তু কলেজে তেওঁলোকক প্ৰভাইড কৰিব পৰা নাই সেই কম্বিনেশ্যন সেই বিষয়টো বা সাবজেক্টটো তেওঁলোকে দিব পৰা নাই কাৰণ বিভিন্ন কৰবাত শিক্ষক নাই সেই অনুযায়ী কৰবাত ক্লাছৰুম নাই সেই অনুযায়ী গতিকে কাগজে পত্ৰই শুনিবলৈ খুব ভাল মাল্টি ডিসিপ্লিনাৰী কিন্তু সেই মাল্টি ডিসিপ্লিনাৰী এটা চূড়ান্ত ইনডিসিপ্লিন হৈ পৰিছে মুঠতে 100 এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছে এতিয়া শিক্ষাৰ্থী আৰু শিক্ষানুষ্ঠান দুয়োটাই এতিয়া গৰমৰ বন্ধ আৰম্ভ হৈছে
1 জুলাইৰ পৰা 1 আগষ্টৰ পৰা আকৌ পাঠদান আৰম্ভ হ'ব নতুন সেমিষ্টাৰৰ বাবে শিক্ষাৰ্থীসকল সাজু হৈছে কিন্তু মই মনত পেলাই থৈ দিওঁ যে এতিয়ালৈকে শিক্ষা বিভাগ কিমান সাজু হৈছে কোৰ্স কিমান সাজু হৈছে কেৰণটো ক'ত লাগিছে আসলতে পৰিকল্পনাৰ অভাৱ নে চিন্তাৰ অভাৱ নে সকলো বিষয় জাপি দিউতে এটা বস্তুবোৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি গৈছে মনত ৰাখিব এই গোটেই বিষয়টো শিক্ষা উচ্চ শিক্ষা আৰু শিক্ষাৰ্থীৰ লগত জড়িত যি আমাৰ সমাজখনৰ সোসাইটিৰ বেকবোন আৰু সেই বেকবোনত এতিয়া গভীৰ ৰোগ লাগিছে সকলোবোৰ সামৰি আজিৰ আমাৰ হ্যাশট্যাগ হৈছে নতুন শিক্ষা নীতি নতুন প্ৰত্যাহ্বান অনুষ্ঠানটো আগবঢ়াই লৈ যাবলৈ আজি আমাৰ সৈতে কেইবাগৰাকী অতিথি আছে মই প্ৰথমতেই চিনাকি কৰাই দিছো আমাৰ সৈতে বৰ্তমান লাইভত উপস্থিত আছে সামাজিক অধিকাৰ আন্দোলন কৰ্মী তেওঁ এগৰাকী বিশ্লেষক সমালোচক আৰু তেওঁ এই বিষয়সমূহক লৈ যথেষ্ট সৰব হৈ আছে অতি শেহতীয়াকৈ সুব্ৰত তালুকদাৰ সুব্ৰতক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো তাৰ পাছত আমি পৰ্যায়ক্ৰমে আমি সংযুক্ত হ'ম গৱেষক ছাত্ৰ ত্ৰিদীপ ভাগৱতীৰ সৈতে তেখেতেও এই বিষয়ে ক'ব আৰু লগতে আমি সংযুক্ত হ'বলৈ গৈ আছো নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ মুকুল চন্দ্ৰ বৰা কলেজ শিক্ষক সংস্থাৰ সাধাৰণ সম্পাদক লগতে অধ্যাপক ডক্টৰ পৰাগজ্যোতি মহন্ত আৰু পাণ্ডু মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ মৃণাল চন্দ্ৰ কলিতা ডাঙৰীয়াৰ সৈতে বিভিন্ন বিষয়ৰ কথাখিনি পাতিবলগীয়া আছে কিন্তু আৰম্ভ কৰিছো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অতি শেহতীয়া পৰিৱেশ পৰিস্থিতিৰ পৰা সুব্ৰত মই আপোনাৰ ওচৰলৈ আহিছো আৰম্ভণি আপোনাৰ পৰা কৰিছো কাৰণ এই বিষয়সমূহক লৈ আপুনি যথেষ্ট সৰব ভূমিকা পালন কৰিছে গ্ৰহণ কৰিছে আৰু এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ যদি আমি গোটেই সামাজিক বৰ্তমান সামগ্ৰিক পৰিৱেশটো চাওঁ তেতিয়াহ'লে অতি দৃষ্টিকটু হৈছে কেতবোৰ কথা ছাত্ৰ ছাত্ৰীসকলে মাচুল বৃদ্ধিৰ নামত যেতিয়া ৰাজপথলৈ ওলাই আহিছে ইয়াক লৈ সাংঘাতিক ধৰণৰ এটা প্ৰতিক্ৰিয়া হৈছে আৰু তাৰ পাছত যেতিয়া ৰেজিষ্ট্ৰাৰ গৰাকী ওলাই আহিল তেওঁ যেতিয়া সংবাদ মাধ্যমৰ আগত কিছু কথা পাতিবলৈ আৰম্ভ কৰিলে তেতিয়া কিন্তু কেৰণবোৰ স্পষ্ট হৈ পৰিল তেওঁ যিখিনি কথা ক'লে অতি ভয়ংকৰ মই সুব্ৰত আপোনাৰ ওচৰলৈ আহিছো কেৱল গুৱাহাটী বিশ্ববিদ্যালয় সাপেক্ষে নয় সামগ্ৰিকভাৱে এই যিটো এটা বিশৃংখলতা সৃষ্টি হৈছে আপুনি লিখি আছে আপুনি লক্ষ্য কৰি আছে আপোনালোকে এই বিষয়সমূহ কেনে ধৰণে চাই আসলতে গোটেই বেমেজালিটো ক'ৰ পৰা আৰম্ভ হৈছে ধন্যবাদ আজি এটা খুব গুৰুত্বপূৰ্ণ অনুষ্ঠান মানে সময় উপযোগী যথেষ্ট আপোনাক এই গোটেই ছাত্ৰ সমাজৰ যি গোটেই আচলতে ৰাজহুৱা খণ্ডৰ যে এটা ভয়ংকৰ সংকট এই সংকটৰ সময়ত এই অনুষ্ঠানটো যথেষ্ট গুৰুত্বপূৰ্ণ আচলতে কথাটো চাওক আমি যেতিয়া এই কথাবিলাক মানে কেতিয়া আৰম্ভ হৈছে এই কথাটো যদি চাব যায় আপুনি এতিয়া গোটেই বস্তুটো হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 যেতিয়া আৰম্ভ কৰা হৈছিলে তেতিয়াই আমাৰ দৰে মানুহে এই কথাবিলাক ক'বলৈ তেতিয়া আৰম্ভ কৰিছিল মই তাকে কৈছো সুব্ৰত যে তেতিয়াৰ পৰাই কেতবোৰ কথা উনুকিয়াই দি থকা হৈছিল কিন্তু সেইবোৰ আওকাণ কৰা হ'ল কিবা ৰহস্যজনক কাৰণত একেবাৰে 100% ভাৱে আৰু এনেকুৱা যে এই ৰাজ্যখনত অসমৰ দৰে এখন ৰাজ্য য'ত শিক্ষাৰ আন্তঃগাঁথনি একেবাৰে দুৰ্বল জোৰা টাপলি মাৰি চৰকাৰী বহু বিদ্যালয় মহাবিদ্যালয় চলি আছে ইভেন বিশ্ববিদ্যালয় পৰ্যন্ত শিক্ষাৰ আন্তঃগাঁথনি যথেষ্ট দুৰ্বল আৰু তাত আপোনাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি ইমান জোৰ জবৰদস্তিকৈ জাপি দিয়া হ'ল কি কাৰণে জাপি দিয়া হ'ল তাৰো কাৰণ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোটেই কথাবিলাক ৰাজনৈতিক গতিকে ৰাজনৈতিকভাৱে কথাটো ক'ব লাগিব কেৱল মাত্ৰ আৰু কেৱল কেন্দ্ৰীয় চৰকাৰক সন্তুষ্ট কৰিবলৈ গৈ এই গোটেই ৰাষ্ট্ৰীয় শিক্ষানীতি ইমান জোৰ জবৰদস্তি কৰি জাপি দিয়া হ'ল কোনো আন্তঃগাঁথনি অবিহনে আৰু তাৰ আজি ফলাফল এয়া যে গুৱাহাটী বিশ্ববিদ্যালয় 80-90 কোটি টকা ধাৰত চলি আছে ডিব্ৰুগড় বিশ্ববিদ্যালয় কেইবা কোটি টকা ধাৰত চলি আছে আৰু সামগ্ৰিকভাৱে এই গোটেই ব্যৱস্থাটো এটা মানে ভয়ংকৰ অনিশ্চয়তাৰ ফালে গৈ আছে আজি আপুনি চাব যে ৰাষ্ট্ৰীয় শিক্ষানীতি যিটো ড্ৰাফ্ট আছে 66 পেজৰ সেইটো তন্নকৈ যদি পঢ়ে
আপুনি গম পাব তাত পাব্লিক ফাণ্ডিং শব্দটো মাত্ৰ দুবাৰ ইউজ কৰা হৈছে মনত ৰাখিব দেই পাব্লিক ফাণ্ডিং শব্দটো তাত মাত্ৰ দুবাৰ ব্যৱহাৰ কৰা হৈছে আৰু যেটো কথা মানে আপোনাৰ তাত এটা ভয়ংকৰ এটা বস্তু অনা হৈছে যে এটা হায়াৰ এডুকেশ্যন ফাণ্ডিং এজেন্সি মানে হেফা এই হায়াৰ এডুকেশ্যন ফাণ্ডিং এজেন্সিৰ জৰিয়তে আগতে আপোনাৰ কি হৈছিল যে উচ্চ শিক্ষাত ইউজিচিৰ জৰিয়তে অনুদান দিয়াৰ ব্যৱস্থা আছিল কিন্তু ৰাষ্ট্ৰীয় শিক্ষানীতিত ইউজিচিক ৰিপ্লেচ কৰা হ'ল হায়াৰ এডুকেশ্যন ফাণ্ডিং এজেন্সিৰ জৰিয়তে আৰু হায়াৰ এডুকেশ্যন ফাণ্ডিং এজেন্সিৰ কাম কি হ'ব উচ্চ শিক্ষাৰ যিবিলাক অনুষ্ঠান আছে মহাবিদ্যালয় বিশ্ববিদ্যালয় যিবিলাক আছে তাত তেওঁলোকে লোন দিব অনুদান নিদিয়ে আৰু এই লোন মৰা দায়িত্ব কাৰ এই বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ আৰু তাৰ ফলশ্ৰুতিত আজি 5 বছৰ পিছত ৰাষ্ট্ৰীয় শিক্ষানীতি অসমত যি অনা হ'ল তাৰ 5 বছৰ পিছত আমি দেখা পালোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত এটা কলা বিভাগৰ এটা সেমিষ্টাৰত এজন ছাত্ৰ বা ছাত্ৰীয়ে 6 মাহত 14,500 টকা দিব লগা হ'ব সায়েন্স ষ্ট্ৰীমত 16,500 টকা দিব লগা হ'ল মাত্ৰ 6 মাহত বছৰত হ'ব 33,000 টকা সায়েন্স ষ্ট্ৰীমত কমাৰ্চত বছৰত হ'ব 50,000 টকা কাৰণ চৰকাৰে এতিয়া পইচা নিদিয়ে উচ্চ শিক্ষাৰ নামত হেয়া হ'ব ঋণ আৰু আপুনি চাব প্ৰত্যেক বছৰে যোৱা 5 বছৰত প্ৰত্যেক বছৰে উচ্চ শিক্ষাৰ নামত বাজেট 500 কোটি বা 1000 কোটিকৈ কৰ্তন কৰা হৈ আছে আৰু এয়া সম্পূৰ্ণভাৱে পৰিকল্পিত গোটেই শিক্ষাটোক মই আগতেই ক'লোঁ যে পাব্লিক ফাণ্ডিং শব্দটো যি শিক্ষানীতিত মাত্ৰ দুবাৰ ব্যৱহাৰ কৰা হৈছে সেই শিক্ষানীতিৰ জৰিয়তে গোটেই শিক্ষা ব্যৱস্থাটোক চৰকাৰ ব্যক্তিগতকৰণ কৰিবলৈ মানে 100% মানে আপুনি কি ক'বলৈ বিচাৰিছে যে এই গোটেই ব্যৱস্থাটো শিক্ষা ব্যৱস্থাটোক এটা ব্যক্তিগতকৰণৰ দিশে এটা চেষ্টা বা প্ৰচেষ্টা হৈছে যে আজি চাওক আজি হয় আজি ক'ৰবাত 14,000 টকা মাচুল বৃদ্ধি হৈছে তাত কোনোবা বিশ্ববিদ্যালয় 1,000 টকা কমাব 13,000 টকা হ'ব সেইটো এটা বেমাৰৰ পেইন কিলাৰহে হ'ব আপোনাৰ যদি মূৰ বিষায় সেই এটা পেইন কিলাৰ খালে কিছু সময়ৰ কাৰণেহে মূৰ বিষটো ভাল হ'ব কিন্তু এই মূৰৰ বিষটো কি কাৰণে হৈছে তাৰ মানে চিৰস্থায়ী মানে তাৰ সমাধানৰ উপায় কি তেতিয়াহ'লে সুব্ৰত মই আপোনাক যদি আপোনাৰ কথাটোৰে সুধো যে আমি এই যিটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধি যাক লৈ ইমান মানে ধৰক প্ৰতিক্ৰিয়া হৈছে বা ইমান হাহাকাৰ লাগিছে এই মাচুল বৃদ্ধিক যদি আমি এটা মূৰৰ বিষ বুলি ধৰোঁ তেতিয়াহ'লে সেই মাচুল এই মূৰৰ বিষৰ উৎসটো কি বা কাৰকটো কি আপুনি কেনেধৰণে বিশ্লেষণ কৰে তেতিয়া প্ৰথম কথা হ'ব ৰাষ্ট্ৰীয় শিক্ষানীতি এতিয়াও সময় আছে বাতিল কৰিব লাগিব এইটো প্ৰথমৰ পৰা আমি কৈ আছিলোঁ তেতিয়া আমি যেতিয়া কৈছিলোঁ তেতিয়া এটা মানে সেই সময়ত বহুত আমাক শিক্ষাবিদে কথাৰ বিৰোধিতা কৰিছিল বাতিল কৰাটো মানে সমাধান হয় জানো এনৰোলমেণ্ট বঢ়াব ৰাষ্ট্ৰীয় শিক্ষানীতি বাতিল নকৰিলে শিক্ষা ব্যৱস্থা নাবাচে শুনক মই এই কথাটো আপোনাৰ স্বয়ং বিশ্ববিদ্যালয় সেইদিনাখন মিটিঙত মই শুনা পোৱা মতে যি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত 4 বছৰীয়া যি আপোনাৰ ডিগ্ৰী কোৰ্চ আনিছে স্বয়ং উপাচাৰ্যই মানে মই যিটো শুনিছোঁ এক্সিকিউটিভ মানে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনে স্বীকাৰ কৰিছে যদি এনেকুৱা যদি আমাৰ মাচুলৰ যদি ক্ৰাইচিছ হৈ থাকে তেনেহ'লে আমি এই 4 বছৰীয়া আমি কোৰ্চ চলাব নোৱাৰিম এই কথা গুৱাহাটী বিশ্ববিদ্যালয়ত চৰ্চা হৈছে তাৰমানে চলাব নোৱাৰিব মানে কি ৰাষ্ট্ৰীয় শিক্ষানীতি আমাৰ কামত অহা নাই আচল কথা হৈছে কি যদি ৰাষ্ট্ৰীয় শিক্ষানীতি আমি যদি এতিয়া মহাবিদ্যালয়বিলাক বিশ্ববিদ্যালয় কৰা হৈছে এক ৰাতিৰ ভিতৰত মহাবিদ্যালয় বিশ্ববিদ্যালয় বনাই দিয়া হয় তাত না আন্তঃগাঁথনি আছে না শিক্ষক আছে গুৱাহাটী বিশ্ববিদ্যালয়ত আজি 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে যিমানবিলাক নতুন নতুন এপইণ্টমেণ্ট কৰা হৈছে সকলোবিলাক কণ্ট্ৰেকচুৱেল স্থায়ী নিযুক্তি কি কাৰণে দিব পৰা নাই গতিকে এই কথাটো চাব যে ৰাষ্ট্ৰীয় শিক্ষানীতি যদি বাতিল নকৰে আৰু শিক্ষাৰ প্ৰাইভেটাইজেশ্যন আৰু বাণিজ্যিকীকৰণত যদি তেওঁলোকে মানে শেষ নকৰে কেন্দ্ৰীয় চৰকাৰ বা অসম চৰকাৰে যদি এই চিন্তা যদি বাতিল নকৰে তেনেহ'লে কিন্তু অসমৰ শিক্ষা ব্যৱস্থা নাবাচে মোক এগৰাকী গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকে খুব দুখ মনেৰে কৈছে যে 4-5 বছৰ আমি বিশ্ববিদ্যালয় চলাব পাৰিম তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয় নাবাচে আজি হৈছে চাওক আৰু দ্বিতীয় মানে নাবাচে বুলি যে কৈছে তাৰ কাৰণটো কি পুঁজি নে আন কিবা যিসকলক পুঁজি নাই একেবাৰে পুঁজি নাই আজি কেনেকৈ চলাব আজি চাওক আজি দুখীয়া ল'ৰা ছোৱালী যিসকল আপোনাৰ বিল' পভাৰ্টি লাইন তেওঁলোকে যিটো চৰকাৰী ফি ৱেইভাৰ পায় সেইটো চৰকাৰে তেওঁলোকক ফি ৱেইভ কৰি দিব পৰা নাই আজি এজন দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে 14,500 টকা দি পেলাই 6 মাহত কেনেকৈ পঢ়িব আপুনি গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িছিল মই পঢ়িছিলোঁ আমাৰ সময়ত মাচুল কিমান আছিল আপোনাৰ মনত আছে নিশ্চয়
আমি যি সময়ত পঢ়িছিলোঁ সেই সময়ত আমাৰ মাচুল কিমান আছিল আপোনাৰ মনত আছে যে ছেমিষ্টাৰ ৱাইজ বৰ বিশেষ 5 বা 6 হাজাৰ টকা আছিল আৰু তাৰপিছতো এতিয়া যদি ছেমিষ্টাৰ এটাত যদি 14,500 টকা কলাৰ বিভাগত দিব লগা হয় এজন দুখীয়া ঘৰৰ ল'ৰা ছোৱালী এজন শ্ৰমিকৰ অসমত মানে ইনকাম কিমান কৃষকৰ মাহত ইনকাম কিমান হয় তেওঁৰ ল'ৰা ছোৱালী মেধাৱী ল'ৰা ছোৱালী কেনেকৈ পঢ়িব যাৰ টকা আছে সি পঢ়িব পাৰিব আল্টিমেটলি কি হ'ল প্ৰাইভেটাইজেশ্যন হ'ল এটা কোনো এটা এপইণ্টমেণ্ট ঠাই নাই সকলো কণ্টেক্সুৱেল গতিকে তেওঁলোকে কেইটামান কথা কৈছে সিদিনাখন আমাৰ সাংবাদিকে প্ৰশ্ন কৰোঁতে তেওঁলোকে কৈছে পঞ্জীয়কৰ যিখন সংবাদমেল আছিল ডক্টৰ উৎপল শৰ্মা তেওঁ এটা কথা কৈছে যে কলেজৰ স্বীকৃতি আৰু অনুমতিৰ মাচুলহে 15% বৃদ্ধি কৰা হৈছে প্ৰতিটো ষ্ট্ৰীমৰ বাবে 10,500 টকাকৈ ধাৰ্য কৰা হৈছে যদি কোনো ষ্ট্ৰীমত নতুন বিষয় অন্তৰ্ভুক্ত হয় তেন্তে পুনৰ মাচুল দিব লাগিব এইখিনি কথা তেওঁলোকে কৈছে আৰু তেওঁ এইটো কথাও কৈছে যে এইটো নৈমিত্তিক এটা প্ৰক্ৰিয়া কিন্তু এইটো নৈমিত্তিক হিচাপে ধৰা হ'ব জানো কেনেকৈ নৈমিত্তিক হ'ব এটা এতিয়ালৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আন্দোলন কৰিলে আপুনি দেখিছে যোৱা আজি কিছুদিন আগতে তেওঁলোকে 3 দিন আন্দোলন কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ত মাচুল কমাব লাগে কিন্তু এতিয়ালৈকেতো প্ৰশাসনেতো কমাব পৰা নাই তেওঁলোকে অসম চৰকাৰলৈ বাট চাই আছে অসম চৰকাৰে ইফালে কোনো ৰেছপন্স নিদিয়ে বিশ্ববিদ্যালয়টো নিজে মাচুল হ্ৰাস কৰিব নোৱাৰে এইটো চাওক এতিয়াও কিছু মানুহে ক'ব যে প্ৰলেপ যে আমি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত এনেকুৱা কিবা কিবি কৰিম আল্টিমেটলি যিখন পলিচিত মই বাৰে বাৰে কৈছোঁ যে পাব্লিক ফাণ্ডিং শব্দটো মাত্ৰ দুবাৰ ব্যৱহাৰ কৰা হৈছে আৰু গোটেই শিক্ষা ব্যৱস্থাটো হেফাৰ হায়াৰ এডুকেশ্যন ফাণ্ডিং এজেঞ্চি যি কেৱল ঋণ দিয়ে তেওঁলোকৰ হাতলৈ গোটেই বস্তুটো ঠেলি দিয়া হ'ল তাৰপিছত কি ধাৰণা ক'ব যে গুৱাহাটী বিশ্ববিদ্যালয় বাচিব ডিব্ৰুগড় বিশ্ববিদ্যালয় বাচিব তেজপুৰ বিশ্ববিদ্যালয় বাচিব ঠিক আছে মই আহি আছোঁ মই এই মুহূৰ্তত ত্ৰিদীপক স্বাগতম জনাইছোঁ ত্ৰিদীপ আপুনিও এই বিষয়সমূহক লৈ যথেষ্ট সৰব আৰু বিশেষকৈ ছাত্ৰ সমাজৰ সৈতেও আপুনি যথেষ্ট জড়িত গতিকে তেওঁলোকৰ গোটেই বিষয়বিলাক আপুনি নিজেও জানে জড়িত হৈ থাকে সমস্যাবিলাক আপুনি নিজে দেখিছে গতিকে আপুনি কি ধৰণে চাই যে এই যিটো মাচুল বৃদ্ধিয়ে হওক বা NEPৰ আধাৰত যি ব্যৱস্থা কৰা হৈছে কিন্তু সেই ব্যৱস্থাৱলীসমূহ কিন্তু ৰূপায়ণৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে সেয়া লাগে কলেজ হওক সেয়া লাগে ইউনিভাৰ্চিটিবিলাকত হওক আপুনি কি ধৰণে চাই গোটেই দৃষ্টিভংগীটো কেনেকুৱা আপোনাৰ নাই মানস দা প্ৰথম কথাটো হৈছে যিখন নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিখন যেতিয়া প্ৰথম মুকলি কৰা হৈছিল মানুহৰ মাজলৈ লৈ যোৱা হৈছিল যদিও মোৰ যিমান দূৰ মনত আছে সংসদত ষ্টেণ্ডিং কমিটিলৈ এইখন পঠোৱা হোৱা নাছিল তাৰপাছত যেতিয়া ৰূপায়ণ কৰা হ'ল অসমে ৰূপায়ণ কৰাৰ পাছত লাহে লাহে সমস্যাবোৰ এতিয়া দেখা দিছে লাহে লাহে আমি গম পাইছোঁ যে এই নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পাছত যিবোৰ নতুন সমস্যাৰ জন্ম হৈছে এই সমস্যাবোৰ কেনেকুৱা মই প্ৰথমতে খালি এটা কথা ক'ব খোজোঁ যে এই নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিখন কেনেকৈ ৰূপায়ণ হ'ব শিক্ষানীতিখন ভাল বেয়া সেইটো পাছৰ কথা কেনেকৈ ৰূপায়ণ কৰিম কি হিচাপত ৰূপায়ণ কৰিম তাক লৈ আমাৰ কিমান বেছি সেই সময়ত সজাগতা আৰু দূৰদৃষ্টি আছিল এই প্ৰশ্নটোৰ এই বুনিয়াদী প্ৰশ্নটোৰ উত্তৰ এতিয়া আমি আটাইয়ে কিন্তু পাই আছোঁ মানে যেনেকৈ আমি নতুনকৈ কিবা এটা বস্তু যেতিয়া বজাৰত ওলাই আমি লৈ আনো আমি খুব ফূৰ্তি কৰোঁ আৰু তাৰ পাছত যেতিয়া আমাৰ শৰীৰত সেই বস্তুটো আমি খাপ খুৱাব পাৰিম নে নাই আমাৰ লগত সেইটো মিল খাবনে নাই মিল যাবনে নাই নে কথা যিবোৰ কথা পঢ়ি ভাল লাগিল সেই কথাবোৰ ভাল লগা হৈ থাকিব নাই বাস্তৱত এই যিটো দূৰদৃষ্টি আমাৰ থাকিব লাগিছিল এই দূৰদৃষ্টিটো আছে নাই এই কথাবোৰ এতিয়া স্পষ্ট হৈছে মই যেতিয়া নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি আহিছিল তেতিয়া মই কটনৰ মই ছাত্ৰ একতা সভাৰ দায়িত্বতে আছোঁ গতিকে সেই সময়ত যেতিয়া এডমিশ্যনবোৰ আৰম্ভ হৈছিল হঠাৎ এডমিশ্যনবোৰ চেণ্ট্ৰেলি কৰা আৰম্ভ হ'ল আৰু তাৰ পাছত ল'ৰা ছোৱালীয়েও বুজি নাপালে এডমিশ্যন কেনেকৈ হ'ব আৰু আমাৰ শিক্ষাগুৰুসকলেও নাজানে কেনেকৈ এডমিশ্যন কৰাব লাগিব এডমিশ্যন হৈ গ'ল এতিয়া যিটো সমস্যা এতিয়া বাতৰি কাকত এইকেইদিন যিটো কথা বাৰে বাৰে ওলাই আছে যে কটনত কেইটামান বিভাগৰ গোটেই পাঠ্যক্ৰম বন্ধ কৰি দিয়া হৈছে এই সমস্যাটো কিয় হৈছে এই সমস্যাটো হৈছে কাৰণ এতিয়া এটা 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম চলি আছে য'ত 4 বছৰ 3 বছৰত আপুনি ওলাই যাব পাৰে 4 বছৰত আপুনি অনাৰ্ছ লৈ ডিগ্ৰী পাব পাৰে বা ৰিচাৰ্চৰ গোটেই বিষয়টো লৈ আপোনাৰ ডিগ্ৰী হ'ব পাৰে মেজৰটো এতিয়াও আছে কিন্তু এই গোটেই বিষয়টোত এতিয়া নতুনকৈ যিসকল ছাত্ৰ ছাত্ৰী আগতে 3 বছৰীয়া ডিগ্ৰী কৰিছিল স্নাতক কৰিছিল তেওঁলোকে আকৌ এই 2 বছৰীয়া স্নাতকোত্তৰত এডমিশ্যন ল'ব পৰা নাই কাৰণ সেই যিটো 2 বছৰীয়া স্নাতক সেই 2 বছৰীয়া স্নাতকোত্তৰটো আহি এতিয়া 4 বছৰীয়া স্নাতকৰ 4 নম্বৰ বছৰটো হৈ আছে মানে এবছৰ হৈ আছে যাৰ বাবে কটনে এতিয়া এডমিশ্যন ল'ব পৰা নাই এতিয়া মূল সমস্যাটো হৈছে এই বাতৰিটো দেখি আমি এই ধৰণে যদি সৰলীকৃত কৰি পেলাওঁ যে কটনৰ 23টা বিভাগ বন্ধ হৈ গৈছে নেকি নাই যোৱা কটনৰ সমস্যাটো হৈছে কটনৰ আন্তঃগাঁথনি নাই
কটনৰ সমস্যাটো হৈছে কটনত ক্লাছৰুম নাই তেনেকুৱা সমস্যা কিন্তু প্ৰায় প্ৰত্যেকখন কলেজত হৈছে মানে এই যে 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম আমি কৰিছো 4 নম্বৰ বছৰটোতো গৱেষণা কৰাৰ কথা ৰিচাৰ্চ কৰাৰ কথা নহয় ৰিচাৰ্চবোৰ গৱেষণাবোৰ কৰাবৰ কাৰণে আমাৰ নিযুক্তি দিয়া হৈছে নাই শিক্ষকসকলক শিক্ষাগুৰুসকল আছে নাই কোন শিক্ষাগুৰুৱে তাত গৱেষণা মানে গৱেষণাৰ পাঠ পঢ়াব গৱেষণাৰ গোটেই কোৰ্সটো কোনে চলাব এই ধৰণৰ আমাৰ দূৰদৃষ্টি আছিল নাই আমি যেতিয়া ৰূপায়ণ কৰি পেলাইছিলো বহু মহাবিদ্যালয়ত এতিয়া আন্তঃগাঁথনি নাই 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম তেওঁলোকে চলাব পৰা নাই এতিয়া চৰকাৰে বিভিন্ন ঠাইত এই কথাটো মানে শিক্ষামন্ত্ৰী গৰাকীয়ে বিভিন্ন ঠাইত কৈছে বা চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে লাহে লাহে কলেজবোৰৰ পৰা তেওঁলোকে হাই সেকেন্ডাৰীটো আঁতৰাই নিব আৰু তেতিয়া তেওঁলোকে তাত এই 4 বছৰীয়া পাঠ্যক্ৰমটো চলাব পাৰিব এতিয়া মই চৰকাৰী মহাবিদ্যালয়ত হাই সেকেন্ডাৰী কৰিছো কটনত কৰিছো আমি যেতিয়া কটনত পঢ়িছিলো 160 জন আমি কলাৰ ছাত্ৰ মানে আৰ্টছৰ ল'ৰা 160 জন ল'ৰা আমি দুটা তিনটা ক্লাছৰুমত বহিব পাৰো কিন্তু এই 160 জন মানুহ যেতিয়া স্নাতক পঢ়িবলৈ যায় তেওঁলোক 15টা ডিপাৰ্টমেণ্টত ভাগ হৈ যায় নহয় মানে পলিটিক্যাল সায়েন্স 15 জনে পঢ়ে 15 জনে অৰ্থনীতি পঢ়ে 15 জনে ফিলসফি পঢ়ে আপুনি যদি হাই সেকেন্ডাৰী ক্লাছ গেটা আঁতৰাই দিয়ে এই সমস্যাটোৰ সমাধান ক'ত মানে আন্তঃগাঁথনি আমি নিৰ্মাণ নকৰিলে আন্তঃগাঁথনি আৰু উপযুক্ত শিক্ষকৰ নিযুক্তি নিদিলে এই সমস্যাৰ সমাধান নাই মানে মই ত্ৰিদীপ আচৰিত পালো আপুনি যেটো কথা ক'লে আৰু আমি হেতু কথা অথনি আলোচনা কৰিছো যে ইমান এটা ডাঙৰ পৰিৱৰ্তন আসলে ডাঙৰ চেঞ্জ এটা যেটো ইমান বছৰৰ পৰা চলি অহা এটা ব্যৱস্থা সেই ব্যৱস্থাটোত হঠাৎ এটা চেঞ্জ আৰু ৰাতিৰ ভিতৰত আৰু মানে হঠাৎ চেঞ্জ এটা আপুনি তাৰ পাছৰ সমস্যাবোৰলৈ আহক তাৰ পাছত এই যিবোৰ সেলফ ফাইনেন্সিং কোর্স চলি আছে মানে মাজতে আমি এনেকুৱা ধৰণৰ কথাবোৰ গম পালে আমাৰ খুব ভাল লাগে যে আমাৰ অমুক বিশ্ববিদ্যালয়খনত অমুক পাঠ্যক্ৰমটো আহিল আমি গৌৰৱ কৰোঁ যে এই পাঠ্যক্ৰমটো অহাৰ পাছত এতিয়া উত্তৰ পূব অসমৰ ছাত্ৰ ছাত্ৰীৰ বিকাশৰ দিশে আগবাঢ়ি যাব পিছত গম পোৱা যায় যে পাঠ্যক্ৰমটো সেলফ ফাইনেন্সিং হৈ আহিছে মানে তাত আপুনি যিমান টকাৰে অধ্যয়ন কৰিব লাগে সেই কথাবোৰ সাধাৰণ ঘৰ এখনৰ কাৰণে সম্ভৱেই নহয় সেলফ ফাইনেন্সিং কোর্সবোৰ যেতিয়া বাঢ়ি গ'ল ছাত্ৰ ছাত্ৰীৰ মনত এই বুজাটো বাঢ়ি গৈ আছে আৰু মই আপোনাক আজি এটা কথা কওঁ এইটো মই মুকলিকে ক'ব খোজো অসম চৰকাৰৰ শিক্ষামন্ত্ৰী গৰাকী সন্মানীয় শিক্ষামন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে বা অসম চৰকাৰখনে সৰুবৰ প্ৰত্যেকটো কথাটো প্ৰেছ মিট দিয়ে সৰুবৰ প্ৰত্যেকটো কথা মানুহে বুজি পোৱাকৈ কয় সৰুবৰ প্ৰত্যেকটো কথা ডাঙৰ হোৰ্ডিং গোটেই গুৱাহাটী চহৰ অসমৰ চাৰিওফালে তেওঁলোকে ভৰাই তোলে আজিলৈকে অসমৰ শিক্ষাৰ্থীসকলক কোনোবাই এনইপিখন বুজাই দিছেনে অসমৰ শিক্ষাৰ্থীসকলে এনইপিখন বুজি পাইছেনে এনইপিত যে দুই ধৰণৰ স্নাতক পাঠ্যক্ৰম আছে এতিয়াও যে আপুনি 3 বছৰ স্নাতক কৰি ওলাই আহিব পাৰে 4 বছৰ স্নাতক আপুনি কৰিব পাৰে তেতিয়া অনাৰ্স পাব বা ৰিচাৰ্চৰ কাৰণে কৰিব পাৰে এই পাঠ্যক্ৰমবোৰ কোনোবাই কাৰোবাক বুজাই দিলে নাই কোনেওতো বুজি পোৱা নাই ল'ৰা ছোৱালীবোৰ হাইৰাণ হৈ আছে ওয়ার্কশপে হলনে এই কথাবোৰ গমেই নাপালে ল'ৰা ছোৱালীবোৰ হাইৰাণ হৈ আছে 4 বছৰীয়া এতিয়া স্নাতক কৰিব লাগে স্নাতক এতিয়া এনেকুৱা সমস্যাটো হৈছে যে যিসকলে 4 বছৰীয়া পাঠ্যক্ৰমটো পঢ়িলে পিছত এই সমস্যাটো হৈছে পিছৰ ল'ৰা ছোৱালীবোৰে এতিয়া 1 বছৰীয়া স্নাতকোত্তৰ কৰিবলৈ ক'ত আহিব মানে মই আপোনাক এই কথাটোৱে ক'ব খুজিছো আমাৰ ৰাজহুৱা শিক্ষা খণ্ডটোত ৰাজহুৱা শিক্ষা ব্যৱস্থাটোত যেটো কথা আমি কটনত থাকোতে সদায় কৈ আছিলো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কটনলৈ গৈ কৈ থৈ আহিছিল কটনক তেওঁ সাউথ ইষ্ট এছিয়াৰ বেষ্ট ইউনিভাৰ্চিটি কৰিব যেতিয়া কটন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল তাৰ পাছত তেওঁ এতিয়া সময়ে ৰাজনৈতিক টিটকাৰি মাৰি কয় যে কটন আজিকালি হাৰ্ভাৰ্ডৰ সৈতে কটনে যুঁজিব পাৰে নোৱাৰে যুঁজিব কাৰণ নোৱাৰা কথাটো হৈছে কটনৰ শিক্ষাগুৰু বা ছাত্ৰ ছাত্ৰীসকলৰ তাত কোনো দুখ নাই সমস্যাটো হৈছে আমাৰ আন্তঃগাঁথনিত এই ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাটোত তেওঁলোকে যদি ব্যয় নকৰে ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাটোক যদি সিৰিয়াছলি নলয় আজি গুৱাহাটী বিশ্ববিদ্যালয় কটন বিশ্ববিদ্যালয়ক লৈ যিবোৰ নেতিবাচক বাতৰি আমি দেখিছো বাতৰিবোৰ দেখি থাকিম গতিকে মোৰ একেবাৰে সৰল কথাটো হৈছে মানস দা আমি যিখন ৰাজ্য ইমান বেছি হিতাধিকাৰী আঁচনি আজিৰ তাৰিখত চলাই ৰাখিব পাৰিছো ইমান বেছি আমি আঁচনি বিজ্ঞাপন আমি দি থাকিব পাৰিছো আমাৰ যে ইমান সময় আছে আমি কাক মাতিম কেনেকে মাতিম কি কৰিম এই কথাবোৰ পাতি থাকিবলৈ সময় আছেতো শিক্ষাক কেন্দ্ৰ কৰি আমি সিৰিয়াছ কথা বতৰা পাতিব লাগে ৰাজহুৱা শিক্ষাক আমি জীয়াই ৰখাৰ বাবে কথা পাতিব লাগে মানে এনেকুৱা হ'বতো নোৱাৰে যে আমাৰ মুখ্যমন্ত্ৰী গৰাকীৰ পৰিয়ালৰ কাৰোবাৰ ব্যক্তিগত শিক্ষানুষ্ঠান থাকিব আমাৰ ডাঙৰ নেতাবোৰৰ ডাঙৰ মানুহবোৰৰ ঘৰৰ মানুহক ব্যক্তিগত শিক্ষাত পঢ়াব পাৰিব সেই বুলি আমি ৰাজহুৱা শিক্ষা শেষ কৰি পেলাম ধ্বংস কৰি পেলাম আমি কবৰ খান্দিম এই কথাটোতো হ'ব নোৱাৰে ৰাজহুৱা খণ্ডক লৈ আমি সিৰিয়াছ কথা বতৰা পাতিব লাগে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিক লৈ দূৰদৃষ্টি থকা কথা বতৰা পাতিব লাগে আৰু মই ভাবো এই ক্ষেত্ৰত বহল মনেৰে চৰকাৰে আলোচনা কৰিব লাগে ঠিক আছে মই এইখিনিতে এটা কথা অনুকিয়াই থৈ দিওঁ যে এই শিক্ষানীতিৰ অধীনতেই ত্ৰিদীপে যেটো কথা ক'লে যে ছাত্ৰ ছাত্ৰীসকলে আচলতে কথাটো বুজি পাইছে নে নাই তাৰে এটা ভিতৰত মই এটা কথা কওঁ যে এই নতুন শিক্ষানীতিৰ আধাৰতেই এতিয়া প্ৰত্যেকটো হেৰিৰ বাবে তেওঁলোকৰ শ্ৰেণীৰ বাবে এটা ইণ্টাৰ্ণশ্বিপৰ ব্যৱস্থা কৰা হৈছে
কিন্তু ইণ্টাৰ্ণশ্বিপটো এটা এই ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা পয়মালত ৰূপায়িত মানে পৰ্যবেক্ষিত হৈছে কেনেকৈ মই এটা কথা এইখিনি কথা অলপ পাতিব লাগিব এটা বিৰতি লৈছোঁ বিৰতিৰ পাছত উভতি আহিম আমাৰ সৈতে আৰু তিনিগৰাকী অতিথি এই মুহূৰ্তত সংযুক্ত হৈছে এটা বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে হেছটেগ আজি আমি এটা অতি জৰুৰী অতি গুৰুত্বপূৰ্ণ আৰু এটা মানে সময় উপযোগী প্ৰসংগ উত্থাপন কৰিছোঁ কাৰণ মই আকৌ কৈছোঁ যে এতিয়া গৰম বন্ধ আৰম্ভ হৈছে 1 আগষ্টৰ পৰা আকৌ পাঠ্যক্ৰমসমূহ আৰম্ভ হ'ব কিন্তু আমি যিমানখিনি গম পাওঁ বহুখিনি পাঠ্যক্ৰম এতিয়ালৈকে সাজুৱে হোৱা নাই চিলেবাছ সাজু হোৱা নাই ছাত্ৰ ছাত্ৰীৰ হাহাকাৰ লাগিছে আমি এই মুহূৰ্তত সংযুক্ত হৈ আছোঁ কলেজ শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক ডক্টৰ পৰাগজ্যোতি মহন্ত ডাঙৰীয়াৰ সৈতে মহন্ত ডাঙৰীয়াক স্বাগতম আৰু আমি সংযুক্ত হৈ আছোঁ পাণ্ডু মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ মৃণাল চন্দ্ৰ কলিতাৰ সৈতে কলিতা ডাঙৰীয়াকো স্বাগতম জনাইছোঁ মহন্ত ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া প্ৰথম পৰ্যায়ত আমি কথাখিনি পাতিলোৱে যে ৰাষ্ট্ৰীয় শিক্ষানীতিক লৈ ৰাজ্য চৰকাৰে যিখিনি তৎপৰতাৰে আৰম্ভ কৰিছিল ঠিকেই আছে কিন্তু এটা কথা আমাৰ দৃষ্টিগোচৰ তেতিয়াও হৈছিল আৰু এতিয়াও লাহে লাহে এইটো কথা মানে মানুহৰ মাজলৈ আহিছে যে এই ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত কেৰুণ আছিল বা আমি সাজু নাছিলোঁ আৰু এতিয়া বহু ক্ষেত্ৰত কিন্তু সেই কথাখিনি পৰিলক্ষিত হৈছে একেবাৰে ষ্টাৰ্টিং ফ্ৰম গুৱাহাটী ইউনিভাৰ্চিটি বা আমি একেবাৰে যদি ধেমাজি বা লখিমপুৰৰ আমি মহাবিদ্যালয়সমূহলৈও চাওঁ বহু ঠাইত কিন্তু কেৰুণ আছে বা ক'ৰবাত নহয় ক'ৰবাত তাত কেৰুণ ৰৈ গৈছে যাৰ ফলত ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ্থীসকল এতিয়া ভুক্তভোগী হৈছে আপুনি আপোনাৰ ফালৰ পৰা কথাখিনি কেনেধৰণে চায় মহন্ত ডাঙৰীয়া নাই হয়তো সংযোগ বিচ্ছিন্ন হৈছে নেকি আমাৰ মই কলিতা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ মোৰ একেটাই প্ৰশ্ন আপোনালৈও যে এই যে ৰাষ্ট্ৰীয় শিক্ষানীতিক লৈ যিমানখিনি কেৰুণ দৃষ্টিগোচৰ হৈছে আমাৰ আপুনি কেনেধৰণে চাইছে আপুনি কি চাই আচলতে এই গোটেই ৰাষ্ট্ৰীয় শিক্ষানীতি উপলব্ধ কৰিবৰ বাবে আমি কিমান দূৰ সাজু আছিলোঁ বা আপোনাৰ অভিজ্ঞতাই কি কৈছে কলিতা ডাঙৰীয়া হয় আচ্ছা মই এখন মহাবিদ্যালয়ৰ গণিত বিভাগত শিক্ষকতা কৰোঁ গতিকে সেই হিচাপত মই ব্যক্তিগতভাৱে মই যিখিনি সমস্যাৰ মুখামুখি হৈছোঁ আমাৰ কলেজখনত এনইবিৰ ক্ষেত্ৰত মই সেই কথাখিনিকে ক'ব বিচাৰিছোঁ হয় কিছুমান সমস্যাৰ কথা ধৰক চবেই আলোচনা কৰি আছে সেইটো সঁচাকে হয় যেনে ধৰক ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰব্লেম আছে এতিয়া ধৰক নেক্সট আমাৰ ফৰ্থ ছেমিষ্টাৰত আমাৰ 4টা ছেমিষ্টাৰ আহি আছে 1, 3, 5 and 7 হয় 4টা ছেমিষ্টাৰ আছে আকৌ এইফালে আপোনাৰ হায়াৰ ছেকেণ্ডাৰী আছে গতিকে এইফালে আকৌ আমাৰ এনইপি চবেই জানে এনইপিৰ মূল বিষয়টো আছিলে যে মাল্টি ডিচিপ্লিনাৰী নলেজৰ ওপৰত খুব জোৰ দিয়া হৈছে গতিকে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ ল'ৰা ছোৱালীবিলাকক খুব ছাবজেক্ট চিলেকশ্যনৰ ক্ষেত্ৰত খুব মানে স্বাধীনতা দিয়া হৈছে কিছুমান বিষয়ত ধৰক অকণমান ৰেষ্ট্ৰিকশ্যন আছে যেনে ধৰক ফিজিক্স মেজৰ ল'ব লাগিলে মেথছ মাইনৰ হিচাপে ল'বই লাগিব কিন্তু ধৰক অন্য কিছুমান ছাবজেক্টত ধৰক যদি মেথছ মেজৰ লয় তেতিয়াহ'লে মাইনৰৰ ক্ষেত্ৰত ধৰক যিকোনো ছাবজেক্ট এটা ল'ব পাৰে গতিকে এনেকুৱা ক্ষেত্ৰত যিখন আমাৰ ৰুটিন বনাব লগা হ'ব সেই ৰুটিনখন বনোৱাত সাংঘাতিক ধৰণে সমস্যা আছে কাৰণ একে সময়তে আপোনাৰ যদি দুজন ল'ৰাৰ 2টা ক্লাছ পৰি যায় এজন ল'ৰাৰ তেতিয়াহ'লে কোনটো ক্লাছ কৰিব গতিকে ছাবজেক্ট ক্লাছটো সাংঘাতিক ধৰণৰ এটা ৰুটিন বনোৱাৰ ক্ষেত্ৰত সমস্যা সেই সমস্যাটো নাথাকিলেহেঁতেন যদিহে আমাৰ ছাফিচিয়েণ্ট নাম্বাৰছ অফ ক্লাছৰুমছ থাকিলে হয় এতিয়া যিহেতু আমাৰ যথেষ্ট ক্লাছৰুম নাই আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা চবেই জানে গতিকে তেনেকুৱা ক্ষেত্ৰত আমাৰ সেই সমস্যাটো আছে ৰুটিন বনোৱাৰ সমস্যাটো সাংঘাতিক ধৰণে আছে গতিকে যদিও বহুত ধৰণৰ স্বাধীনতা দিয়া হয় ল'ৰা ছোৱালীক ছাবজেক্ট চিলেকশ্যনৰ ক্ষেত্ৰত গতিকে কলেজবিলাকে বহুত ক্ষেত্ৰত ৰেষ্ট্ৰিকশ্যন আনিব লগা হয় প্ৰথম কথা সেইটো আৰু সেইটো কৰাৰ লগে লগে এনইপি যিটো স্পিৰিট আছিলে সেইটো সম্পূৰ্ণৰূপে ৰূপায়ণ কৰিব পৰা নাযায় দ্বিতীয় কথা আপোনাক মই কিছুমান উদাহৰণ দিম আপুনি আচৰিত হ'ব যে এনইপি ৰূপায়ণটো কেনেকে চলি আছে এনইপি যেতিয়া ৰূপায়ণ কৰা হ'ল এটা মাল্টি ডিচিপ্লিনাৰী কোৰ্চ বুলি এমডিচি কোৰ্চ বুলি এটা ছাবজেক্ট দিয়া হ'ল ফাৰ্ষ্ট ছেকেণ্ড আৰু থাৰ্ড ছেমিষ্টাৰত এখনকে পেপাৰ চিলেকশ্যন কৰিব লাগে মানে এটা ছাবজেক্ট ল'লে সেইটোৱে 3খন পেপাৰ হ'ব এতিয়া প্ৰথমতে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিয়ে কৈ দিলে যে হায়াৰ ছেকেণ্ডাৰী যিটো বিষয় পঢ়ি আহিছে তেনেকুৱা বিষয়
MDCত ল'ৰা এজনে চিলেক্ট কৰিব নোৱাৰিব আচ্ছা এতিয়া ধৰি লওক এজন ল'ৰা আৰ্টছত মেজৰ লৈছে গতিকে তেওঁ স্বাভাৱিকতে কেনেকুৱা ছাবজেক্ট ল'ব লাগিব MDCৰ কাৰণে ধৰি লওক যে ল'ৰা এজনে ল'লে ফিজিকেল এণ্ড নেচাৰেল চায়েন্সেছ বুলি এটা ছাবজেক্ট এইটো বিজ্ঞানৰ তাত মেইনলি আপোনাৰ ফিজিক্স আৰু কেমেষ্ট্ৰিৰ কথা আছে ওকে এতিয়া NEP ৰূপায়ণ কৰোঁতে যিবিলাক কমিটি আছে তেওঁলোকে সাধাৰণ কথাটো ভাবি নাচালে যে কলেজবিলাকত 3টা ষ্ট্ৰীম আছে নে নাই 3টা ষ্ট্ৰীম থকা আৰ্টছ ছায়েন্স কমাৰ্চ ষ্ট্ৰীম থকা কলেজ খুব কম আছে এতিয়া ধৰক এখন কলেজ আৰ্টছৰ কলেজ তাত আৰ্টছৰ ষ্টুডেণ্টেতো আৰ্টছৰ পেপাৰ ল'ব নোৱাৰিব MDC হিচাপত কাৰণ তেওঁ অলৰেডি সেইখিনি কাকত হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আহিছে গতিকে সেই ল'ৰাজনে ধৰি লওক যে ল'লে নেচাৰেল এণ্ড ফিজিকেল চায়েন্সেছ সেই পেপাৰখন ফাৰ্ষ্ট ছেমিষ্টাৰত এখন পেপাৰ থাকিব ছেকেণ্ডত এখন থাকিব থাৰ্ডত এখন থাকিব এতিয়া যিখন কলেজ আৰ্টছ তাত আপোনাৰ ফিজিক্সৰ এটমৰ এইবিলাক ষ্ট্ৰাকচাৰ কোনে পঢ়ায় কেমিকেল বণ্ডিং কোনে পঢ়ায় তাততো ফিজিক্স কেমিষ্ট্ৰিৰ প্ৰফেচাৰেই নাই গতিকে এই সাধাৰণ কথাবিলাকো তাৰমানে আমি NEP ৰূপায়ণ কৰাৰ ক্ষেত্ৰত মন কৰা নাছিলোঁ একেবাৰে মানে হোমৱৰ্ক কৰাই হোৱা নাছিলে 2 নম্বৰ কথা যেতিয়া সেই সমস্যাটো আঙুলিয়াই দিয়া হ'ল যে আৰ্টছ কলেজবিলাকে কি কৰিব য'ত অকল চায়েন্স আছে আৰ্টছ নাই তাত কি হ'ব এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিয়ে ক'লে যে কোনো ৰেষ্ট্ৰিকশ্যন নাৰাখো যিয়ে যি পেপাৰ ল'ব পাৰিব এতিয়া ধৰি লওক মোৰ মেথছৰ অনাৰ্ছ ল'ৰা এজন তেওঁ এতিয়া MDC চিলেক্ট কৰিছে মেথামেটিকেল চায়েন্সেছ তাত কি আছে তাত আছে আপোনাৰ হায়াৰ ছেকেণ্ডাৰী লেভেলৰ মেথছ এতিয়া সেইখিনি তেওঁলোকে অলৰেডি হায়াৰ ছেকেণ্ডাৰীত পঢ়ি আহিছে আকৌ সেইখন 3 বছৰ আকৌ কি পঢ়িব লাগে 3খন কাকত অকল হায়াৰ ছেকেণ্ডাৰী নহয় তাত আনকি আপোনাৰ স্কুল লেভেলৰ মেথছ আছে গতিকে MDCটো সাংঘাতিক ধৰণে ফ্লপ হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ এইটো যি ধৰণে NEP ৰূপায়ণ কৰিব গৈছে কলিতা ডাঙৰীয়া এইটো যিটো ডাঙৰ এটা খামখেয়ালি ৰৈ গ'ল মানে আচলতে ডাঙৰ এটা খেলি মেলি ৰৈ গ'ল এইটো যিকোনো মানুহৰে এইটো মানে কমন চেন্সত থাকিব লগা কথা আছিলে কিন্তু এতিয়া কলেজ কৰ্তৃপক্ষৰ সৈতে বা ধৰক আমাৰ অসম কলেজ শিক্ষক সন্থাৰ সৈতেই হওক বা অধ্যক্ষসকলৰ লগতেই হওক এই বিষয়ে কোনো ধৰণৰ আলোচনা হোৱা নাছিল নে আলোচনাবিলাক কেনেকে হৈছিলে ইমান আমিতো নাজানো ধৰক আমাৰ ওপৰত কিছুমান বস্তু ইম্প'জ কৰি দিয়া হয় আমি তাৰ ৰূপায়ণ কৰিব লাগে আমি ক'তো কথা কোৱাৰ সুযোগেই নাই আমাৰ কাৰণে ছ'চিয়েল মিডিয়াত বাহিৰে কোনো ৰাস্তাই নাই এতিয়া ধৰি লওক মই এটা আপোনাক উদাহৰণ দিছোঁ কথাটো মই জেনেৰেলাইজ নকৰোঁ যিমান দূৰ মনত পৰে এখন NEP ৰূপায়ণৰ এখন চৰকাৰী কমিটিখনৰ মই নামটো পাহৰিলোঁ তাত এনেকুৱা এজন মেম্বাৰ আছিলে যিজন মেম্বাৰে আপোনাৰ এখন জুনিয়ৰ কলেজ খুলিব বিচাৰিছে বিচাৰি পেলাই মোৰ বন্ধু এজনক ফোন কৰিছে হায়াৰ ছেকেণ্ডাৰীত কি ছাবজেক্ট আছে কোৱাচোন গতিকে হায়াৰ ছেকেণ্ডাৰীত কি ছাবজেক্ট আছে তাৰ জ্ঞান নোহোৱা মানুহ NEP ৰূপায়ণৰ চৰকাৰী কমিটিৰ মেম্বাৰ আছিলে এনেকুৱা তাৰপিছত আপুনি কি আশা কৰিব ইয়াতকৈ আৰু তাৰপাছত আপুনি কি আশা কৰিব মানে এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মানে ভৱিষ্যতৰ লগত ইমান ডাঙৰ এটা গেম হৈছে মই কি ক'ম আপোনাক আপুনি যিটো কথা ক'লে ইমান এটা বেছিক কথা তথাপিও ইমান ইম্পৰ্টেণ্ট এটা কথা আপোনাৰ মই আৰু কেইটামান উদাহৰণ দিছোঁ ধৰক মোৰ নিজৰ কলেজত আপোনাৰ ছেকেণ্ড ছেমিষ্টাৰৰ পৰীক্ষা 11 জনত শেষ হৈছে 11 জনত শেষ হ'লে মই ক্লাছ দিব বিচাৰিছিলোঁ 18 জনৰ পৰা ভাবিছিলোঁ যে প্ৰেক্টিকেল পৰীক্ষাটো 13 জনত শেষ হৈছে মই ভাবিছিলোঁ যে 4 দিন ল'ৰা ছোৱালীয়ে ৰেষ্ট লোৱাৰ পিছত 18 জনৰ পৰা মই থাৰ্ড ছেমিষ্টাৰৰ ক্লাছ কৰিম তাৰপিছত ক্লাছ কৰিব গ'লে মই ল'ৰা ছোৱালীক নটিচ দিলোঁ মই হোৱাটছএপত এতিয়াও আমাৰ অফিচিয়েল গ্ৰুপত মোৰ সেই নটিচখন দিয়া আছে যে আমি ক্লাছ আৰম্ভ কৰিম 18 তাৰিখৰ পৰা তাৰপিছত কি হ'ল ক্লাছ আৰম্ভ কৰিব ওলাই গৈ দেখিলোঁ যে গুৱাহাটী ইউনিভাৰ্চিটিয়ে মেথছৰ চিলেবাছ চেঞ্জ কৰিব ওলাইছে অলৰেডি 3বাৰ নে কি চেঞ্জ হৈ গৈছে এবাৰ থাৰ্ড ছেমিষ্টাৰৰ পেপাৰ 5th নিব 5th থাৰ্ডত নিব মানে পৰীক্ষা নিৰীক্ষা শেষ হোৱাই নাই তেওঁলোকৰ এবাৰ আকৌ আমাক জনাই দিলে যে আকৌ চিলেবাছ মানে আমি অকণমান অদল বদল কৰিম পেপাৰবিলাক চেঞ্জ কৰিম আমি ৰৈ থাকিলোঁ আপোনাৰ এতিয়া ছামাৰ ভেকেশ্যন আৰম্ভ হৈ গ'ল যোৱাকালি তেওঁলোকে চিলেবাছখন দিছে যেতিয়া য'ত ছামাৰ ভেকেশ্যন আৰম্ভ হৈ গৈছে আপুনি ভাবি চাওক ল'ৰা ছোৱালীয়ে 11 তাৰিখে পৰীক্ষা শেষ হৈছে 30 জুনলৈকে এই 20টা দিন তেওঁলোকক নষ্ট কৰি দিয়া হ'ল আকৌ তেওঁলোকে চিলেবাছত লিখিছে যে অড ছেমিষ্টাৰৰ যিবিলাক পেপাৰত 4 ক্ৰেডিটছ আছে 4 ক্ৰেডিটছ মানে আপোনাৰ 4টা ক্লাছ পাৰ উইক হ'ব লাগিব তেওঁলোকে চিলেবাছখনত লিখিছে যে 60টা ক্লাছ
আচ্ছা 60টা ক্লাছ মানে আপোনাৰ সপ্তাহত যদি 4টা হয় আপোনাৰ 15 সপ্তাহ এতিয়া 15 সপ্তাহ ক্লাছ কেনেকৈ হয় তেওঁলোকে জুনৰ মাহটো আমাক ক্লাছ কৰিব নিদিলে চিলেবাছ আপুনি কল্পনা কৰক এখন ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ এখন কলেজত এটা বিভাগে চিলেবাছ নাই কাৰণে ক্লাছ কেনচেল কৰিব লগা কেনচেল হৈছে কৰিবলগীয়া হৈছে মই সেইটো বাতৰি পাইছিলোঁ মই নিজে আমাৰ বিভাগৰ HOD মই নিজে বিচাৰিছিলোঁ যে জুনত আমি ক্লাছ কৰি পেলাই যদি ল'ৰা ছোৱালীখিনিক কোৰ্চটোৰ বিষয়ে এটা আইডিয়া দিব পাৰোঁ 12টা দিন 15টা দিন 20টা দিন বহুত আমি 5জন শিক্ষকে পঢ়াওঁ আৰু এইখিনি সময়ত যিহেতু ক্লাছৰ খুব হেঁচা নাথাকে ৰাইট আমি খুব ভালকে ক্লাছ লৈ পেলাই তেওঁলোকক এটা ছামাৰ ভেকেশ্যনটো ভালকে ব্যৱহাৰ কৰিবৰ কাৰণে আমি এটা গতি এটা তেওঁলোকক দেখুৱাই দিব পাৰোঁ হয় কিন্তু তেওঁলোকৰ চিলেবাছ ৰেডি নহ'ল আকৌ তেওঁলোকে চিলেবাছত লিখি থৈছে যে ছেমিষ্টাৰটোত 60টা ক্লাছ হ'ব লাগিব 60টা ক্লাছ মানে আপোনাৰ 4 ক্ৰেডিটছ হ'লে 4টাকে আপোনাৰ 15 সপ্তাহ আপোনাৰ চাব আগষ্টত ক্লাছ আৰম্ভ হ'ব তেওঁলোকৰ মতে আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰৰ 20 মানৰ পৰা পৰীক্ষা আৰম্ভ হ'ব আমি অন্ততঃ ল'ৰা ছোৱালী 10-15 দিন পঢ়িবৰ কাৰণে সময় দিব লাগিব গতিকে নৱেম্বৰৰ 10 মানৰ পৰা ক্লাছ নহয় গতিকে 3 মাহ পালো 3 মাহ মানে আপোনাৰ কেই সপ্তাহ 12 সপ্তাহ ধৰি ল'লো যে নৱেম্বৰত আকৌ এটা সপ্তাহ বা 2টা সপ্তাহ ক্লাছ পালো 14 সপ্তাহ ছেমিষ্টাৰ পৰীক্ষা আছে তাতে আপোনাৰ 1.5 সপ্তাহ যাব পূজাৰ ভেকেশ্যন আছে তাত যাব দিৱালী আছে তাত যাব কলেজৰ ফাউণ্ডেশ্যন ডে থাকিব তাত যাব ফ্ৰেছাৰ্ছ থাকিব তাত যাব তেতিয়াহ'লে কোৰ্চ কমপ্লিট হ'ব কেনেকৈ কি কৈছে তেতিয়াহ'লে কোৰ্চ কমপ্লিট হ'ব কেনেকৈ সেইটোৱে চাব আৰু চাব যদি 10টা সপ্তাহ আমি পাওঁ 4টাকে ক্লাছ কেইটা হ'ল 40টা ক্লাছ 40টা ক্লাছ তেওঁলোকে কৈছে 60টা ক্লাছ 60টা ক্লাছ কৰিব হয় তেওঁলোকে জুনত ক্লাছ কৰিবৰ কাৰণে আমাক চিলেবাছ কৰি ৰেডি কৰি দিব নোৱাৰে আকৌ তেওঁলোকে কৈছে যে আগষ্টৰ পৰা নৱেম্বৰৰ ভিতৰত সপ্তাহত 4টাকে ক্লাছ লৈ আপুনি 60টা ক্লাছ কৰিব লাগিব মানে অকল সেয়ে নহয় এতিয়া মই আপোনাক এটা উদাহৰণ দিছোঁ মই কল্যাণ ডাঙৰীয়া আপোনাৰ ওচৰত আকৌ আহি আছোঁ কাৰণ মই এইখিনিতে মই এটা বিৰতিৰ সময় হৈছে এটা বিৰতি লৈছোঁ তাৰপিছত আকৌ আহিম আপোনাৰ ওচৰলৈ আৰু আমাৰ সৈতে সংযুক্ত হৈ আছে ডক্টৰ মুকুল চন্দ্ৰ বৰা ছাৰ লগতে পৰাগজ্যোতি মহন্ত ডাঙৰীয়া মই এটা বিৰতি লৈছোঁ পুনৰ উভতি আহিম এইখিনি কথা আলোচনা কৰিবলগীয়া আছে যথেষ্টখিনি মই এটা বিৰতিৰ পাছত উভতি আহি আছোঁ পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে হেছটেগ আজি আমি কথা পাতি আছোঁ নতুন শিক্ষানীতি নতুন প্ৰত্যাহ্বান এই মুহূৰ্তত সংযুক্ত হৈছোঁ নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ মুকুল চন্দ্ৰ বৰা ডাঙৰীয়াৰ সৈতে বৰা ডাঙৰীয়াক স্বাগতম আৰু এতিয়ালৈকে আমি যিখিনি কথা পাতিলোঁ বৰা ডাঙৰীয়া এতিয়া আমি দেখিবলৈ পাইছোঁ যে গোটেই নতুন শিক্ষানীতি ৰূপায়ণৰ নামত আচলতে ইমান ডাঙৰ কিছুমান খেলি মেলি হৈ গৈছে ইতিমধ্যেই বা ইমান ডাঙৰ কেৰুণ কিছুমান ৰৈ গৈছে ইয়াৰ পৰা ৰিকভাৰ কৰাটো এতিয়া সম্ভৱ কেনেকৈ হ'ব আৰু আপুনি যিহেতু এখন বিশ্ববিদ্যালয়ৰ দায়িত্বত আছে গতিকে এই যে মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ গোটেই প্ৰক্ৰিয়াটো এই ক্ষেত্ৰত বহুতেই কৈ আছে যে নামটোহে কেৱল উন্নীত হৈছে তাৰ বাহিৰে অন্য একো পৰিৱৰ্তন হোৱা নাই সামগ্ৰিকভাৱে আপুনি গোটেই ব্যৱস্থাটো এতিয়া কেনেধৰণে চাইছে ব্যৱস্থা চাওক ব্যৱস্থাটো মানুহে চলায় আমিতো সকলোৱে এজনজন মানুহ গতিকে আমিয়ে ব্যৱস্থাটো চলাব লাগিব তাৰ বাহিৰে কোনোবাই বেলেগে চলাব নোৱাৰে এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 তাৰ আটাইতকৈ ডাঙৰ আমাৰ কাৰণে প্ৰত্যাহ্বানটো হৈছে যে আমাৰ মাইণ্ডছেট চেঞ্জ কৰিব লাগিব আমি শিক্ষকসকলে NEP 2020 হ'ল ষ্টুডেণ্ট চেণ্ট্ৰিক এটা পলিচি যেতিয়া ষ্টুডেণ্ট চেণ্ট্ৰিক পলিচি হ'ব ইমান দিনে আমি টিচাৰ চেণ্ট্ৰিক কাম কৰি আছিলোঁ এতিয়া সেই গোটেই বস্তুটো এতিয়া আমি যি মোৰ নিজৰ টেকনিকেল লেংগুৱেজত কওঁ ইট ইজ এট এ ডিফাৰেঞ্চ অফ 180 ডিগ্ৰী ফেজ এংগল অৰ্থাৎ আগত ইষ্টত আছিলে এতিয়া ৱেষ্টৰ ফালে গৈছে গতিকে তাৰ কাৰণে আমাৰ কিছু নিজৰ সজাগতা কিছু সচেতনতা কিছু আমি এডপ্টেবিলিটি আমাৰ ওচৰত আহিব লাগিব এতিয়া যদিও মানুহে কৈ আছে যে কলেজবিলাক বিশ্ববিদ্যালয় উন্নীত হ'ল কিন্তু বিশ্ববিদ্যালয় প্ৰকৃতাৰ্থত হোৱা নাই তাত আচলতে কোন চেন্সত কথাটো কৈছে মই বুজি পোৱা নাই তাত দুটা চেন্স আছে এটা হ'ল কলেজত কাম কৰা মানুহখিনি এটা কলেজৰ ছেটআপত কাম কৰিছিলে আৰু এতিয়া বৰ্তমান হঠাৎ সেই মানুহখিনি এটা ইউনিভাৰ্চিটি এখনৰ ছেটআপত কাম কৰিবলগীয়া হৈছে ইউনিভাৰ্চিটি বুলিলে ইট শুড বি ইউনিভাৰ্চেল তাৰমানে আজি মই যিখন ইউনিভাৰ্চিটি কাম কৰোঁ সেইখন ইউনিভাৰ্চিটিৰ নামটো অক্সফৰ্ড কেম্ব্ৰিজৰ ডাটাবেছত থাকিব লাগিব এখন কলেজৰ নাম নাথাকিব পাৰে আৰু যেতিয়া এখন কলেজে এখন বিশ্ববিদ্যালয় পৰ্যায়লৈ গতি কৰিব তেতিয়া সেই তাত থকা যিখিনি মানুহ তেওঁলোকৰ এটা মানসিক পৰিৱৰ্তন হ'ব লাগিব আৰু মই ইয়াত এটা পজিটিভ পৰিৱৰ্তন দেখা পাইছোঁ মোৰ ইয়াত হয় প্ৰথম মোকো অলপ কঠিন পৰিস্থিতি হৈছিলে কিন্তু এতিয়া মই দেখিছোঁ মানুহে এডপ্টেবিলিটি পাইছে কিছু মানুহে কাম কৰিব লৈছে গৱেষণাৰ ক্ষেত্ৰত আমি আগবাঢ়িব লাগিব কলেজত গৱেষণা
অনা মেণ্ডেটৰী নহয়, কিন্তু বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত আপুনি প্ৰতিষ্ঠা লাভ কৰিবৰ কাৰণে আপোনাৰ ওচৰত মেণ্ডেটৰী পেৰামিটাৰ হৈছে ইউ হেভ টু গ' ফৰ ৰিচাৰ্চ এণ্ড ইন'ভেশ্যন। আৰু NEP-য়ে আমাক সেই সুবিধাটো দিছে কাৰণে আমি আমাৰ ল'ৰা ছোৱালী আমাৰ ৰিচাৰ্চ কৰাৰ লগত লৈ আমি সেই বস্তুটো আমি কৰি যাব লাগিব। কিন্তু আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে যে আমাৰ এতিয়াও বহুত মানুহৰ আমাৰ মানসিক যিটো পৰিৱৰ্তন হ'ব লাগে সেই পৰিৱৰ্তন হোৱা নাই। আমি আচলতে আগৰ এটা যিটো আমাৰ সচৰাচৰ যিটো আমি শিক্ষকতা প্ৰবৃত্তি দেখিছিলোঁ বা বৃত্তি দেখি তাৰ লগত আমি চলি আছোঁ। মোৰ কথা হ'ল যে শিক্ষকতা এটা পেচা নহয়, শিক্ষকতা এটা নিচা। এতিয়া আপোনাৰ হয়তো কেমেৰা পাৰ্চন দেখুৱাব, মই যিখন টেবুলত বহি থাকি টেবুলখন কিতাপেই কিতাপ, অৰ্থাৎ মই নিয়মিত 2 ঘণ্টাৰ পৰা 2.5 ঘণ্টা সময় অধ্যয়ন কৰোঁ। চাবলৈ গ'লে মোৰ কাৰণে এতিয়া পাবলগীয়া একো নাই। একাডেমিকেলি মই যিটো পজিশ্যন পাব লাগে ডেট পজিশ্যন আহে অলৰেডি এচিভ, ইয়াৰ পিছত পাবলগীয়া নাই। কিন্তু নিয়মিত অধ্যয়নৰ কাৰণটো হৈছে যে নিয়মিত অধ্যয়ন নকৰিলে মই নিজকে ভাবোঁ যে মই ক'ৰবাত নক'ৰবাত আউটডেটেড হৈ যাম। সেইকাৰণে মই এটা কথা কওঁ যে বি আউটডেটেড বিফ'ৰ ইউ বি আপডেটেড বিফ'ৰ ইউ বিকাম আউটডেটেড, অৰ্থাৎ আপুনি নিজকে আপডেট কৰি ৰাখক। এতিয়া সেই সংক্ৰান্তত শিক্ষানীতি সংক্ৰান্তত ময়ো এতিয়া 3খন কিতাপ মোৰ লগত আছে, মই দেখুৱাই দিছোঁ। এই 3খন কিতাপ মোৰ পাব্লিছ হৈছে ইতিমধ্যে, খান্না পাব্লিচাৰ পাব্লিছ কৰিছে। এইখন কিতাপ আপোনাৰ কেমেৰামেন পাৰ্চনে দেখুৱাই দিছে, চাওক, এখন ত্ৰিমূৰ্তি নামত লিখিছোঁ মই। এইখন কিতাপ আছে, নাম আছে চাৰ্কুলাৰ ইকনমি। হয়তো বহুত মানে আমাৰ নামেই শুনা নাই, মই নাম নুশুনা অপৰাধ বুলি কোৱা নাই, কিন্তু এইটো ছাবজেক্ট আহি আছে। তাৰপিছত এইখন হ'ল ফাউণ্ডেশ্যনছ অফ ভাৰতীয় নলেজ ছিষ্টেম। অৰ্থাৎ এই 3খন কিতাপ মই লিখি পেলাই মই এইটো ক'ব যোৱা নাই যে মই বহুত ডাঙৰ কাম কৰিছোঁ। মই ক'ব গৈছোঁ যে এই বিষয়বিলাকত আমি মানুহে লাহে লাহে মনোনিৱেশ কৰিব লাগিব। যিখন ত্ৰিমূৰ্তি কিতাপ তাত আপুনি দেখিব ব্ৰহ্মা বিষ্ণু মহেশ্বৰ 3টা ফটো ইয়াত আছে, কিন্তু ইয়াত কোনো ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বিষয়ে লিখা হোৱা নাই। কিতাপখনৰ বেটুপাতটো দেখি মোকো বহুতে কৈছে যে ইয়াত কি ক'বলৈ গৈছে লিখকে। মই তেতিয়া ইয়াত আপোনাক এটা ইয়াত 3টা বস্তুত আছে। আধ্যাত্মিক কিতাপ একেবাৰে নহয়, ইয়াৰ ভিতৰত আধ্যাত্মিকতা ABCটো নাই। ইয়াৰ ভিতৰত আছে ত্ৰিমূৰ্তি, মানে ব্ৰহ্মা মানে হ'ল অৰিজিন, ভাৰতৰ অৰিজিন হৈছে ভাৰতীয় জ্ঞান পৰম্পৰা, অৰ্থাৎ গুৰুকুল ছিষ্টেম অফ এডুকেশ্যন, তাৰ পৰা আমাৰ শিক্ষাটো আৰম্ভ হৈছিলে। বিষ্ণু মানে হৈছে পালনকৰ্তা, অৰ্থাৎ বিষ্ণুৱে সকলোকে পালন কৰে, তাৰমানে হৈছে মাল্টি ডিচিপ্লিনাৰী এডুকেশ্যন ৰিচাৰ্চ। 4 নম্বৰতে হৈছে ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ, অৰ্থাৎ শিৱক আমি সংহাৰী আৰু সৃষ্টিকৰ্তা বুলি জানো। সংহাৰী কেতিয়া হ'ব? যেতিয়া আমাৰ পুৰণা কাৰিকুলামবিলাকত আমি কিছু মডিফাই কৰিব লাগিব। অৰ্থাৎ হয়তো মই আজিৰ দিনত আগত ইঞ্জিনিয়াৰিং কোৰ্চত পঢ়ি বহুত ছাবজেক্ট আজিৰ দিনত নাথাকিব পাৰে, কিন্তু সেই বুলি মই ক'ব নোৱাৰোঁ যে আই এম নট এ টিচাৰ অফ চিভিল ইঞ্জিনিয়াৰিং। মই এতিয়া এখন কিতাপ মোৰ লেপটপত আছে, মই লিখি প্ৰায় শেষ কৰিছোঁ। সেইখন কিতাপৰ নাম হ'ল যে ৰবটিক্স এণ্ড অট'মেশ্যন ইন চিভিল ইঞ্জিনিয়াৰিং। কিন্তু মোৰ জীৱনত মই যেতিয়া BTech কৰিছোঁ, MTech কৰিছোঁ, PhD কৰিছোঁ, ক'তো মই ৰবটিক্স এণ্ড অট'মেশ্যন চিভিল ইঞ্জিনিয়াৰিং লাগে বুলি গম পোৱা নাছিলোঁ। কিন্তু তাৰমানে মই ক'ম নেকি যে মই ৰবটিক্স অট'মেশ্যন নাজানো, গতিকে মোক চাকৰি বা অব্যাহতি দিয়া আৰু মই চিভিল ইঞ্জিনিয়াৰিং কাৰিকুলাম ডেভেলপ কৰিব নোৱাৰোঁ। দিছ ইজ নট দ্য কেছ। কেছ ইজ ডেট উই আৰ নট আপডেটিং ৰেগুলাৰলি, উই হেভ টু আপডেট। ঠিকে আছে, আপুনি শুদ্ধ কথা এটাই কৈছে যে সকলোৱে সময়ৰ লগত আপডেট হ'বই লাগিব, বা শিক্ষকসকলে বা আপুনি যেনেধৰণে কৈছে ঠিকেই আছে। কিন্তু কেইটামান বেছিক কথা, আমি শিক্ষকসকল কেৱল আপডেট হ'লেই নহ'ব। এতিয়া এখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয় কৰাৰ ক্ষেত্ৰত নামটো সলনি হ'লে বিশ্ববিদ্যালয় হৈ নাযায়। সেই মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি কিমান উন্নত হৈছে, সেই মহাবিদ্যালয়খনত পূৰ্বতকৈ লেব ফেচিলিটিছসমূহ উন্নীত হৈছেনে নাই। আপুনি ৰিচাৰ্চৰ কথা কৈছে, ৰিচাৰ্চৰ বেলিকা ছাত্ৰ ছাত্ৰীসকলে মহাবিদ্যালয়খনতকৈ বিশ্ববিদ্যালয়খনত বেছি সুবিধা পাইছেনে নাই। তাৰ সমান্তৰালকৈ আপুনি মাল্টি ডিচিপ্লিনাৰী কোৰ্চৰ কথা কৈছে, মাল্টি ডিচিপ্লিনাৰী কোৰ্চৰ ক্ষেত্ৰত আমাৰ পৰ্যাপ্ত শিক্ষক আছেনে নাই পঢ়াবৰ কাৰণে। এনেকুৱা বহুত কেছেছ পাইছোঁ বৰা ডাঙৰীয়া, যে কোনোবা যদি ছাত্ৰই জিঅ'গ্ৰাফীৰ লগত ফিজিক্স ল'বলৈ বিচাৰে, তেওঁক ফিজিক্স পঢ়াবলৈ শিক্ষক নাই। এতিয়া বহুত মহাবিদ্যালয় এনেকৈ চলি আছে, তেওঁলোকে মানে স্থায়ী শিক্ষক নাই, তেওঁলোকে কেৱল অস্থায়ী শিক্ষকেৰে চলাই আছে। এতিয়া অস্থায়ী শিক্ষকেৰে NEPৰ যিটো মূল লক্ষ্য তাত উপনীত হ'ব পৰাটো সম্ভৱ হয় জানো? প্ৰথম কথা, ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত আপুনি যদি অকল ভাবে যে কেৱল আপোনাক অসম চৰকাৰ অনুযায়ী অসম চৰকাৰে দিব, সেইটো এটা আমাৰ ধাৰণাটো আমি সলাবৰ হ'ল। মই এতিয়া আপোনাক মোৰ 2টা উদাহৰণ দিওঁ। মই কাৰ পৰা পাম, কি পাম, মই এইটো কথা চ'ৰ্চটো মই নকওঁ, কিন্তু মই এতিয়া বৰ্তমান 2টা অৰ্গেনাইজেশ্যনৰ কথা পতা বিনিময়ত CSR হেডত মোক 2টা বস্তু দিব। এটা হ'ল মোৰ যিটো হেল্থ চেণ্টাৰ আছে, সেই হেল্থ চেণ্টাৰত কিছু অত্যাধুনিক যাৱতীয় সা সৰঞ্জাম মই পাম। আৰু 2 নম্বৰতে হ'ল আৰু এটা অৰ্গেনাইজেশ্যনৰ কথা পাতে, তেওঁলোকে আজি 3 দিনৰ আগত কমিটমেণ্ট দি গ'ল যে দে উইল প্ৰভাইড মি 4 ডিজিটেল ক্লাছৰুম উইথ ইণ্টাৰেক্টিভ পেনেল হুইচ উইল বি কষ্টিং more than 5 lakhs in each building.
ইটছ মানে ক্লাছৰুম মই এতিয়া ক'ব খোজা কথাটো এইটো ৰিচাৰ্চ কৰিবৰ কাৰণে আমি বিভিন্ন ৰিচাৰ্চ প্লেটফৰ্মত আমি আমাৰ প্ৰজেক্ট ছাবমিট কৰিব লাগিব আমি যদি ভাবি থাকোঁ যে আমাৰ দেউতাই আমাক সকলোখিনি কৰিব ৰাতি কেজিৰ পৰা একেবাৰে দি বিয়া পতালৈকে দি দেউতাই কৰি দিব লাগে তেতিয়াহ'লে ল'ৰা হিচাপে বা সন্তান হিচাপে সেই সন্তানটো নিশ্চয় এটা দায়িত্ব থাকিব গতিকে মই এইটো কথা নকওঁ যে পইচা কম আছে মই এইটো কথা কওঁ যে হয়তো আমি ক'ৰবাত নহয় ক'ৰবাত সেই পাৰ্টিকুলাৰ দৰ্জাবিলাক নক কৰা নাই যিবিলাক দৰ্জা বা পইচা কোল খাব অৰ্থাৎ মই ক'ব বিচাৰোঁ যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিবিলাক অৰ্গেনাইজেশ্যন আছে সেই অৰ্গেনাইজেশ্যনবিলাকত আমি কিছু প্ৰজেক্ট লিখিব লাগিব সেই প্ৰজেক্টৰ বিনিময়ত আপোনাৰ ৰিচাৰ্চ লেব ডেভেলপ হ'ব এতিয়া হয়তো আপুনি আৰু কিছুদিনৰ পিছত গম পাব এতিয়ালৈকে আমাৰ পিকচাৰটো ক্লিয়াৰ হোৱা নাই কিন্তু তথাপিও আমাৰ ৰিভিউ চলি থকা দেখি গম পাইছোঁ যে আমি হয়তো নেশ্যনেল কোৱাণ্টাম মিছনত আমি এটা ভাল প্ৰজেক্ট পাবলৈ সক্ষম হ'ম কিন্তু এই প্ৰজেক্টটো মই জইন কৰাৰ পিছতেই আগষ্ট মাহতে এই প্ৰজেক্টটো আমাৰ বিশ্ববিদ্যালয় পদাৰ্থ বিজ্ঞান বিভাগৰ কেইজনমান প্ৰবক্তা মিলি ছাবমিট কৰিছিলে তাৰ এতিয়া ৰিভিউ চলি আছে এতিয়া ফাইনেলি আমাক সুধিছে যে ৱেন ইউ উইল ষ্টাৰ্ট দ্য কোৱাণ্টাম ছায়েন্স কৰ্চেছ ইন ইউনিভাৰ্চিটি আমি ইতিমধ্যে একাডেমিক কাউন্সিলৰ সিদ্ধান্ত লৈ আমি এইটো কথা দি দিলোঁ আৰু সেইটো যদি আমি পইচা পাওঁ ডেট উইল বি গ্ৰেট বেনিফিট ফৰ দ্য ইউনিভাৰ্চিটি ঠিক তেনেকুৱা ধৰণে আমি আৰু বহুত জেগাত পইচা আছে মই যদি আপোনাক কওঁ মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ মই 4 বছৰ এটা প্ৰজেক্টৰ কাম কৰিছিলোঁ নৰ্থ ইষ্টৰ টেকনিকেল এডুকেশ্যনৰ বিকাশৰ কাৰণে 19খন ইনষ্টিটিউটৰ চাৰ্জত মই আছিলোঁ মই তেতিয়া মিনিষ্ট্ৰীত কাম কৰোঁতে দেখিছোঁ যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ঘৰত পইচা যথেষ্ট সংখ্যক আছে কিন্তু পলিচি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ক্লিয়াৰ ইফ ইউ কেন ডেলিভাৰ ওৱান দেন ইউ উইল বি গিভেন 2 ইফ ইউ কেনট ডেলিভাৰ এনিথিং ইউ উইল নট বি গিভেন ছিংগুল পেনি অৰ্থাৎ আমি যদি প্ৰজেক্টটো ছাবমিট কৰোঁতে দেখা যায় যে দি ইনষ্টিটিউট ইজ কেপেবল অফ deliverables whatever he has been cited in the research project proposal then 120% I am sure that the institute will get নিশ্চয় the আপুনি money. ইম্পৰ্টেণ্ট কথা কৈছে কিন্তু বৰা ডাঙৰীয়া গুৱাহাটী বিশ্ববিদ্যালয়ত যিটো পৰিৱেশ হৈছে পঞ্জীয়কগৰাকীয়ে প্ৰেছ মিটত নিজেই কৈছে যে গুৱাহাটী বিশ্ববিদ্যালয় এখন 80-90 কোটি টকাৰ ঘাটি বাজেটত আছে ঘাটিত আছে বিশ্ববিদ্যালয়খন তেওঁলোকৰ পুঁজি নাই তেওঁলোকে যাৰ ফলত তেওঁলোকে আন্তঃগাঁথনি দিব পৰা নাই তেওঁলোকে শিক্ষক নিযুক্তি দিব পৰা নাই এতিয়া শিক্ষক নিযুক্ত নোহোৱাকৈ ছাত্ৰ ছাত্ৰীসকলে মানে পাঠদান পাব কেনেকৈ মানস সেইটো মই আইচলেটেড কেছৰ বিষয়ে মই অলপমান আপোনাক নকওঁ মই যাৰ যিটো মোৰ ওচৰত যিটো জ্ঞান আছে সেইটো বিষয়ে মই আপোনাক কৈছোঁ কাৰণ আইচলেটেড কেছত কোৱাটো ভাল নহয় মোক অলপতে মোৰ ওচৰলৈ পাঞ্জাৱ ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ আহিছিলে তেতিয়া পাঞ্জাৱ ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ মোক আহি পেলাই কিৰণ হাজৰিকা ডক্টৰ কিৰণ হাজৰিকা আছে তেওঁ আহিছিলে লখিমপুৰত ঘৰৰ কাৰণে মোৰ তাত সোমাই গৈছিলে তেখেতে যেতিয়া মোক ক'লে যে চেণ্ট্ৰেল ইউনিভাৰ্চিটি অফ পাঞ্জাৱ তাত তেওঁলোকৰ প্ৰজেক্টৰ সংখ্যা শুনি মই ভয় খাই গ'লোঁ দে আৰ ৰানিং দ্য ৰিচাৰ্চ প্ৰজেক্ট ইন দ্য টিউন অফ 300 crores 300 crores যদি আমি 20% ৰেভিনিউ পাওঁ আমি মানুহে চবেই জানে যিকোনো একাডেমি লাইনে মই গম পায় যে 20% ইনষ্টিটিউট অভাৰহেড পোৱা যায় অৰ্থাৎ 300 কোটি টকাৰ 20% হ'লে 60 crores of rupees will be deposited to the account of the university concerned তেতিয়া সেই সময়ত সেই IRG-টোৰ পৰা আমি বহুত বেবি কাম কৰিব পাৰোঁ কিন্তু এতিয়া গুৱাহাটী ইউনিভাৰ্চিটি আইচলেটেড কেছৰ কথা মই ক'ব নোৱাৰোঁ কিন্তু আমাৰ টাৰ্গেট হ'ব লাগিব যে মোৰ মানি থ্ৰু ফাণ্ডিং মোৰ মানি থ্ৰু ৰিচাৰ্চ ফাণ্ডিং ঠিক আছে মই আহি আছোঁ আপোনাৰ ওচৰলৈ মই পৰাগজ্যোতি মহন্ত ডাঙৰীয়াৰ সৈতে বহুত সময়ৰ পৰাই কণ্টেক্ট কৰিবলৈ চেষ্টা কৰি আছিলোঁ এই মুহূৰ্তত কানেক্ট হ'বলৈ পাৰিছোঁ মহন্ত ডাঙৰীয়া আপোনাৰ কথাখিনি কেনেকুৱা বৰা ডাঙৰীয়া নিশ্চয় কৈছে আৰু লগতে কলিতা ডাঙৰীয়াও কৈছে আপোনাৰ কথাখিনি কেনেকুৱা এই ক্ষেত্ৰত মানে বৰা ডাঙৰীয়া এটা কথা কৈছে যে আমি চৰকাৰলৈ বাট চাই থাকিলে নহ'ব কেৱল আমি নিজেও আপডেট হ'ব লাগিব ধন্যবাদ মানৱ মোৰ মাতটো এবাৰ শুনিছেনে বাৰু এতিয়া শুনি আছোঁ হয় 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 প্ৰথম কথা হ'ল মই অতি সংক্ষিপ্তভাৱে আপোনালোকৰ আগত আজি বিষয়টোৰ ওপৰত বক্তব্য ৰাখিব বিচাৰিছোঁ মই অসম কলেজ শিক্ষক সংস্থাৰ সাধাৰণ সম্পাদক হিচাপে মোৰ বক্তব্য মই ইয়াত অৱগত কৰিম যে আমাৰ বৰা ডাঙৰীয়াই ভাইচ চেঞ্চেলৰ ডাঙৰীয়াই বা আমাৰ দুজনমানে যিখিনি কথা কৈছে গোটেইখিনি মই শুনি আছোঁ কিন্তু আমাৰ মন্তব্য আমাৰ পোনপটীয়া আমাৰ কথা হৈছে যে NEP 2020 সেইটো আমাৰ অসম চৰকাৰে আমাৰ অসমত বলবৎ কৰিলে আৰু আমাৰ অসমৰ কলেজসমূহেও এইটো অসম চৰকাৰে দিয়াৰ কাৰণে এইটো বলবৎ কৰিবলৈ বা সেইমতে চলিবৰ কাৰণে বাধ্য হ'ল কিন্তু এই ক্ষেত্ৰত কিছু দৌৰাদৌৰি যে হৈছে সেইটো নিশ্চিত কিয়নো NEP-ৰ যিটো তাত যিখিনি গাইডলাইন আছে সেইখিনি আচলতে পশ্চিমৰ বহুতো উন্নতমানৰ বিশ্ববিদ্যালয় বা উন্নতমানৰ কলেজ সেইবিলাকৰ ধাৰণাৰে তৈয়াৰ কৰা হয় ইয়াত আমাৰ ভাৰতীয়কৰণ কৰা হৈছে ইণ্ডিয়ান যি নলেজ ছিষ্টেম
সেই নলেজ ছিষ্টেমৰ কথা কোৱা হৈছে, গোটেইখিনি ইয়াত সামৰা হৈছে, কিন্তু ইয়াৰ ধাৰণাটো পশ্চিমৰ পৰা লোৱা হৈছে। আৰু সেয়েহে এই যিটো NEP চোলা, এই চোলাটো পিন্ধিবৰ কাৰণে আমাৰ শৰীৰ যিমান তজবজীয়া হোৱা উচিত আছিলে, সেই তজবজীয়া হোৱাৰ আগতেই যিহেতু আমাক পিন্ধাই দিয়া হৈছে, সেইটো ধৰো নিশ্চিত কথা। আৰু দ্বিতীয় কথা হৈছে কি, এই কাৰণে মই এই কথাটো নিশ্চিত বুলি ক'লো যে বৰা ডাঙৰীয়াই কৈছে বাৰু ঠিকে আছে, তেখেতৰ পাৰ্চনেল ভিউ আৰু তেখেতে নিজৰ বিশ্ববিদ্যালয়খনক লৈ কৈছে, কিন্তু আমি যদি গোটেই অসমৰ যদি আমি যিটো চিত্ৰ, সেই চিত্ৰলৈ যদি আমি চাওঁ, তেতিয়াহ'লে আমি দেখিম যে ইয়াত থকা সকলোৱে নিশ্চয় জানে যে 1991 চনৰ পৰাই নতুন যি অৰ্থনৈতিক নীতি আহিছিলে, সেই নীতি গ্ৰহণ কৰাৰ পিছৰ পৰাই আমাৰ যি নতুন পদবী, মানে আমাৰ শিক্ষকৰ পদেই হওক বা অনা শিক্ষক কৰ্মচাৰী পদেই হওক, কলেজসমূহত দিয়া হোৱা নাই, নতুন পদ সৃষ্টি হোৱা নাই। যদি কোনোবা এজনে ৰিটায়াৰ কৰিছে, তেতিয়াহ'লে তেওঁৰ ঠাইত নতুন এজন লোৱা হৈছে। গতিকে তেনেধৰণৰ হৈছে, কিন্তু সেই 1990 বা 2000 চনৰ যি শিক্ষাৰ পৰিৱেশ আছিলে, এতিয়া সেই পৰিৱেশ নাই। ছাত্ৰ ছাত্ৰীৰ সংখ্যাও যথেষ্ট বাঢ়িছে, গতিকে ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষকৰ সংখ্যা যথেষ্ট সীমিত। গতিকে এনেস্থলত যেতিয়া এতিয়া NEPৰ ডাইৰেকশ্যন মতে FYUGP আহি আছে, মই বাকী কথা বাদ দিলো, NEP আমি গ্ৰহণ কৰিছো 3 বছৰ ইতিমধ্যে পাৰ হ'ল, এতিয়া আহি আছে FYUGPৰ কথা। FYUGPৰ ক্ষেত্ৰত কিন্তু আমাৰ কলেজসমূহ সাংঘাতিক ধৰণৰ সমস্যাৰ মুখামুখি হৈছে, আৰু এই ক্ষেত্ৰত ইতিমধ্যে আমি কেইবালানিও আলোচনাত বহিছো। আমি অসম চৰকাৰক যোৱা বছৰেই অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি এই বিষয়ে আমাৰ ফালৰ পৰা স্মাৰকপত্ৰ প্ৰদান কৰিছিলো 2025 চনতেই, যে 26 চনৰ পৰাই কিন্তু কলেজবিলাকে বহুতো সমস্যাৰ সন্মুখীন হ'ব। গতিকে আপোনালোকে কলেজসমূহত শিক্ষক পৰ্যাপ্ত পৰিমাণে আপোনাৰ নিযুক্তিকৰণৰ যিটো প্ৰক্ৰিয়া, সেইটো আৰম্ভ কৰক, কাৰণ ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষকৰ সংখ্যা এনেই কমি আছে। গতিকে এনেস্থলত আপোনালোকে শিক্ষকৰ নিযুক্তি দিয়ক, সেই কথাটো কৈছিলো। আৰু কলেজসমূহত আপোনালোকে শুনি আচৰিত হ'ব যে কলেজবিলাক আচলতে প্ৰায় 40% 50% কন্ট্ৰেকচুৱেল কৰ্মচাৰীৰ দ্বাৰা চলি আছে। শিক্ষকো 30% 40% কন্ট্ৰেকচুৱেল শিক্ষকে কলেজসমূহ চলাই আছে। আৰু সেইটো মাজতে আমাৰ নাৰায়ণ কোঁৱৰ ডাঙৰীয়াই, আমাৰ সন্মানীয় কমিশ্যনাৰ ছেক্ৰেটাৰী, তেখেতে এখন অৰ্ডাৰৰ দ্বাৰা তেওঁলোকক ছাঁটাই কৰাৰ কাৰণে যিটো নিৰ্দেশনা জাৰি কৰিছিলে, সেই নিৰ্দেশনে সৰ্বত্ৰতে এটা চাঞ্চল্যৰ সৃষ্টি কৰিছিলে সকলোকে। এতিয়া অতিথি শিক্ষকেৰে NEPৰ লক্ষ্যত উপনীত হ'ব পৰা যাব জানো মহন্ত ডাঙৰীয়া? সেই ক্ষেত্ৰত আমাৰ স্পষ্ট ধাৰণা যে কন্ট্ৰেকচুৱেলৰ দ্বাৰা কেতিয়াও সেই লক্ষ্যত উপনীত হোৱাটো ইমান সহজ কথা নহয়। সেইটো গতিকে আমাক শিক্ষক নিযুক্তিকৰণ প্ৰক্ৰিয়াটো চৰকাৰে আৰম্ভ কৰিবই লাগিব। এতিয়া চাওক, মই এটা কথা কৈছো যে আন্তঃগাঁথনি, এতিয়া যেতিয়া আমাৰ এই 4th year আৰম্ভ হ'ব, 4th year আৰম্ভ হোৱাৰ লগে লগে নতুন ক্লাছৰুমৰ প্ৰয়োজন হ'ব, কিন্তু নতুন ক্লাছৰুম কেইখন কলেজে প্ৰভাইড কৰিব পাৰিব? মোৰ নিজৰ মহাবিদ্যালয়, সেইখনে অট'নমাছ পাইছে, A grade পাইছে। এইখন মহাবিদ্যালয় আপুনিও এজন ছাত্ৰ আছিলা, তুমিও এজন ছাত্ৰ আছিলা। গতিকে এতিয়া এই মহাবিদ্যালয়খনতে আমাৰ এখন ডাঙৰ মহাবিদ্যালয়, আমি কিন্তু এতিয়া যিটো 4th year FYUGP চলাবৰ কাৰণে আমি বহুত প্ৰত্যাহ্বানৰ মুখামুখি হৈছো। গতিকে বহুতো এনেকুৱা কলেজ আছে য'ত ক্লাছৰুম নাই। গতিকে সেই কথাবিলাকো চৰকাৰে নিশ্চয় দৃষ্টি দিয়াটো জৰুৰী আছিলে। আমি যোৱা বছৰে চৰকাৰৰ লগত এই বিষয়ে কথা পাতিছো, শিক্ষামন্ত্ৰী মহোদয় তেখেত এই ক্ষেত্ৰত আগ্ৰহীও হয়, কিন্তু এতিয়ালৈকে কিন্তু এই ক্ষেত্ৰত বিশেষ পদক্ষেপ ল'বলৈ অসম চৰকাৰ সক্ষম হোৱা নাই। আৰু লগতে আৰু এটা কথা কৈছো যে এই যি আমাৰ কলেজবিলাকত হোষ্টেল আছে, সেই হোষ্টেলবিলাকত যিখিনি কৰ্মচাৰী আছে, 90% অসমৰ কলেজৰ যি হোষ্টেল আছে, সেই হোষ্টেলৰ সেই কৰ্মচাৰীসকল হৈছে কন্ট্ৰেকচুৱেল, তেওঁলোক পাৰ্মানেণ্ট নহয়। অসমৰ কোনো কলেজতে নাইট চকীদাৰ নাই, অসমৰ কোনো কলেজতে চুইপাৰ নাই। এই যিখিনি নিয়োগ কৰা হৈছে সেইখিনি কন্ট্ৰেকচুৱেল ভিত্তিত হয়। কলেজে যদি ইনকাম কৰে তেওঁলোকক চলাব পাৰিব, কিন্তু অসমৰ প্ৰত্যেকখন কলেজে নিশ্চয় আমাৰ সন্মানীয় ভাইচ চেঞ্চেলৰ ডাঙৰীয়াই কোৱাৰ দৰে অসমৰ প্ৰত্যেকখন কলেজে নিশ্চয় একেদিনাই ইনকাম কৰিবলৈ সক্ষম নহয়, তাৰ কাৰণে কিছুদিনৰ প্ৰয়োজন আছে। গতিকে সেই যিটো ইনকামৰ কথা কোৱা হৈছে, তাৰ কাৰণে এটা পৰিৱেশ আহিব লাগিব, তাৰ কাৰণে কিছু যিখিনি আন্তঃগাঁথনি, সেই আন্তঃগাঁথনি কলেজ মানে আলোচনাটোৰ মানে পূৰ্ব আলোচনা এটাৰ নিশ্চয় প্ৰয়োজন আছিলে, বা এটা হয়তো নিশ্চয় এটা আলোচনাৰ প্ৰয়োজন আছিলে লাগে। সেই আপোনালোকৰ এই ক্ষেত্ৰত সেইকাৰণে কৈছো যে এইটো দৌৰাদৌৰি কৰা হৈছে। হয়, NEP 2020 এতিয়া আমাৰ এনেকুৱা হৈ গৈছে, আমাৰ যদিও আমাৰ দুজনমান ব্যক্তিয়ে কৈছে যে NEP 2020 বাতিল কৰিব লাগে, আৰু সৰ্বভাৰতীয় পৰ্যায়ত আমাৰ যি পেৰেণ্ট অৰ্গেনাইজেশ্যন আইফাকটো সেইটো কথাই কৈ আহিছে। আৰু আইফাকটোত এই বিষয়ে আমি বহুতবাৰ আলোচনাতো মিলিত হৈছো, কিন্তু য'ত এতিয়া ইতিমধ্যে
এই NEP 2020 ইতিমধ্যে বলবৎ কৰা হৈছে এতিয়া সেই বাতিল কৰাৰ বিষয়টো এটা বেলেগ বিষয় কিন্তু এতিয়াতো ইয়াৰ লগত আমি খাপ খাব লাগিব ইয়াৰ লগত আমিতো ছাত্ৰ ছাত্ৰীৰ আমি অন্তত ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকল যিহেতুকে এই প্ৰক্ৰিয়াৰ মাজত সোমাই গৈছে আমাৰ শিক্ষকসকলে এই প্ৰক্ৰিয়াৰ মাজত সোমাই গৈছে গতিকে এনে ক্ষেত্ৰত এই মুহূৰ্তত কি কৰা যাব এই মুহূৰ্তত চৰকাৰৰ কাৰণে এটা দায়িত্ব যে তেওঁলোকে কলেজসমূহত যিসকল শিক্ষকৰ যিমান প্ৰয়োজন আছে সেইমতে শিক্ষক নিযুক্তিকৰণটো আৰম্ভ কৰক অনাশিক্ষক কৰ্মচাৰী অবিহনে কিন্তু কলেজ নচলে এই অনাশিক্ষক কৰ্মচাৰী বহুত পদবী খালী আছে সেই পদবীসমূহ তেওঁলোকে পূৰণ কৰাৰ ব্যৱস্থা অতি পলমী কৰক নিশ্চয় এটা কথা মই আজি এই মঞ্চত ক'ব বিচাৰিছো যে বহুতো কলেজত এনেকুৱা হৈ আছে এজন নিযুক্তি পাইছে এজনে 3rd গ্ৰেড কৰ্মচাৰী হিচাপে বা তেওঁ এজন অফিচ এছিষ্টেণ্ট হিচাপে তেওঁ কিন্তু এতিয়া কোনোবা এটা ডিপাৰ্টমেণ্টটো চলাই আছে এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে কিন্তু তেওঁ দৰমহাটো লৈ আছে কিন্তু সেই এজন 3rd গ্ৰেড এমপ্লয়ী যিটো দৰমহা সেই দৰমহা লৈ পেলাই তেওঁ এতিয়া এটা ডিপাৰ্টমেণ্ট চলাই আছে এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে বহুত ঠাইত এনেকুৱাও আছে যে তেওঁ নিযুক্তিকৰণ তেওঁৰ নিযুক্তি পাইছে এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে তেওঁ কিন্তু সেই কৰ্মচাৰী কামো আধা আধি কৰি আছে গতিকে এজন যদি এছিষ্টেণ্ট প্ৰফেচাৰে এজন শিক্ষকে কৰ্মচাৰী কামো কৰিবলগীয়া হয় তেতিয়া ছাত্ৰ ছাত্ৰীসকলক তেওঁ UGCয়ে কোৱা মতে যেনেদৰে বান্ধি দিছে তেওঁ যি 16টা বা 18টা ক্লাছ কৰিব লাগে বা বাকি যিখিনি তেওঁ বিদ্যাৰ্থীক কাম কৰিব লাগে তেওঁ কেনেকৈ কৰিব কেতিয়া গতিকে এই দ্বন্দ্ব চলি আছে এই যিবোৰ এনেকুৱা ধৰণৰ ঘটনা চলি আছে এই ঘটনাবিলাক কিন্তু আমি চাপৰিলে মেঘাটৰি নাযায় অতি শীঘ্ৰে লাগিব চাপৰিলে মেঘাটৰি নাযায় গতিকে এইবিলাকৰ প্ৰতিও আমি কিন্তু লক্ষ্য ৰাখিব মই এইখিনিৰ পৰাই মই কলিতা ডাঙৰীয়াৰ ওচৰলৈকে যাবলৈ বিচাৰিছোঁ কলিতা ডাঙৰীয়া এতিয়া এই যিটো কথা কোৱা হ'ল FIUGPয়ে হওক বা MDCয়ে হওক এই যিবিলাক নতুন এডিশ্যন বা যিখিনি ধৰক নতুন শিক্ষানীতিৰ জৰিয়তে প্ৰৱৰ্তন কৰিবলৈ বিচৰা হৈছে এই বিষয়সমূহটো ডাঙৰ কথা এতিয়া 4th ইয়াৰ যিটো এটা সংযোজন ঘটিল MDCৰ যিটো সংযোজন ঘটিল এই বিষয়বিলাকে জটিলতাৰ বা এটা খামখেয়ালিৰ সৃষ্টি কৰিব বুলি পূৰ্বানুমান কৰিব পৰা নাছিল নে শিক্ষা বিভাগেই হওক বা ৰাষ্ট্ৰীয় শিক্ষানীতি বলবৎকৰণৰ দায়িত্বত যিসকল লোক আছিল তেওঁলোকে এই বস্তুটো যিটো মাল্টিডিসিপ্লিনাৰী কথাটো আহিলে মানে সাবজেক্ট সিলেকশনে হওক বা MDC কোৰ্সটোৰ কথাই হওক এটোৰ মূলটো মই যিমান জানো আপোনাৰ CP স্নো বুলি যিগৰাকী ব্যক্তিৰ এটা লেকচাৰ আছিলে টু কালচাৰছ বুলি তাত CP স্নোৱে এটা কথা কৈছিলে যে সায়েন্সৰ মানুহ এজনে যদি শেক্সপিয়াৰৰ নাটকৰ কথা নাজানাটো লাজৰ কথা হয় তেতিয়াহ'লে আৰ্টছৰ মানুহ এজনে তাপগতি বিজ্ঞানৰ সূত্ৰবিলাক নাজানাটো লাজৰ কথা হয়নে নহয় গতিকে তেওঁ এই নলেজৰ ডিভিজনটোৰ আপত্তি কৰিছিলে আৰু আপত্তিটো কৰাৰ মূল কাৰণটো আছিলে যে আমাৰ এই নলেজৰ ডিভিজনটোৰ কাৰণে আমাৰ বহুত সমস্যা সমাধানৰ ক্ষেত্ৰত আমাৰ অসুবিধাৰ সৃষ্টি হয় যদি সব সাবজেক্টৰ নলেজ এক্সপাৰ্ট বিলাকত থাকে তেতিয়াহ'লে সমস্যা এটা বিভিন্ন দৃষ্টিকোণেৰে বিচাৰ কৰি পেলাই সমস্যা সমাধানৰ কাৰণে আগবাঢ়িব পাৰে নিশ্চয় গতিকে সেই বোধকৰো সেই CP স্নোৰ এটা খুব বিখ্যাত লেকচাৰ টু কালচাৰছ বুলি হয় সেই লেকচাৰটো খুব প্ৰভাৱশালী লেকচাৰ এটা আছিলে আৰু সেইটোৰ লেকচাৰৰ প্ৰভাৱ শিক্ষা ব্যৱস্থাত পৰিলে ঠিক আছে সেইটো খুব ভাল কথা আৰু আপুনি যদি NEP খনৰ পলিচিটো যদি আপুনি পঢ়ি চাই খুব ভাল লাগে আপুনি লিটাৰেচাৰ হিচাপে পঢ়িলে সাংঘাতিক ধৰণে ভাল লাগে যে খুব ধুনীয়া ধুনীয়া কথা লিখা আছে অন্ধবিশ্বাসৰ কথা লিখা আছে হয় খুব ভাল ভাল কথা লিখা আছে চব নলেজ ল'ব লাগিব এনেকুৱা ধৰণৰ কথা আছে ভেলু এডুকেশ্যনৰ কথা আছে গতিকে পলিচি হিচাপত পঢ়ি পেলাই খুব ভাল লাগে কিন্তু ইমপ্লিমেণ্টেশ্যনটো আমি কেনেকৈ কৰিম ইমপ্লিমেণ্ট কৰিব যাওঁতে আমাৰ কলেজবিলাক ইউনিভাৰ্চিটিবিলাক কি পৰ্যায়ত আছে সেই পৰ্যায়ত আমি কিমানখিনিলৈকে আগবাঢ়িব পাৰিম সেই কথাটো ভাল ধৰণে ষ্টাডি কৰা নহ'ল গতিকে সেই ধৰণৰ এটা অভাৱ এটা পৰিলক্ষিত হৈছিল আচলতে মানুহখিনিয়ে যিমান চিনচিয়াৰলি কাম কৰিব লাগিছিল যিমান চিৰিয়াছলি কাম কৰিব লাগিছিল যিমান ডেপথলৈকে যাব লাগিছিল ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত সেইটোৰ অভাৱ যে আছিল সেইটো স্পষ্ট হৈ পৰিছে এতিয়া ইমপ্লিমেণ্টটো আৰম্ভ হোৱাৰ লগে লগে সেইটো স্পষ্ট হৈ পৰিছে মই MDCৰ কথা অলপ আগতে ক'লো হয় এই প্ৰব্লেমবিলাক বহুত ধৰণৰ আছে যে যিবিলাক মানুহে ইমপ্লিমেণ্ট কৰাৰ পলিচিবিলাক নিৰ্ধাৰণ কৰিছিলে তেওঁলোকৰ দূৰদৰ্শিতাৰ অভাৱ আছিলে কলেজবিলাকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কেনেকুৱা কলেজবিলাকত ক্লাছৰুম কিমান থাকিব পাৰে তেওঁলোকৰ কোনো পূৰ্বানুমান নাছিলে তেওঁলোকে গ্ৰাউণ্ড লেভেলত কলেজবিলাক কেনেকৈ চলি আছে তাৰ কোনো নলেজ নাছিলে একোটা বিভাগত কিমান শিক্ষক থাকে তাৰ কোনো নলেজ নাছিলে
ক্লাছৰুম কিমান আছিলে, তাৰ কোনো নলেজ নাছিলে, গাঁও অঞ্চলৰ কলেজবিলাকৰ কেনেকুৱা, তাত 3টা ষ্ট্ৰীম আছে নে নাই সেইবিলাকৰ কোনো নলেজ নাছিলে। গতিকে খুব দৌৰাদৌৰিকে নভবাকে ইমপ্লিমেণ্ট কৰাত খুব জোৰ দিয়া হ'ল। গতিকে সমস্যাবিলাক আচলতে দূৰদৰ্শিতাৰ অভাৱ এটা মূল সমস্যা। এতিয়া ডাঙৰ কথাটো হৈছে যিটো খামখেয়ালিৰ সৃষ্টি হৈছে তাৰ ভুক্তভোগী শিক্ষাৰ্থীসকলো হৈছে আৰু ক'ৰবাত নহয় ক'ৰবাত শিক্ষকসকলো হৈছে। মই আপোনাক আৰু এটা উদাহৰণ দিওঁ, অদূৰদৰ্শিতা কেনেকুৱা। মই মোৰ নিজৰ ছাবজেক্টৰ উদাহৰণ দিওঁ। মানে কেনেকুৱা ধৰণৰ ঘটনা ঘটিব ধৰিছে আপুনি অদ্ভুত পাব। এইবাৰ কালি গুৱাহাটী ইউনিভাৰ্চিটি যিখন গণিত চিলেবাছ ওলালে, তাত ফাৰ্ষ্ট ছেমিষ্টাৰত আপোনাৰ ক্লাছিকেল এলজেব্ৰা বুলি এখন কাকতৰ ব্যৱস্থা কৰিলে। সেই কাকতখন কি কৰিলে, CBCSৰ এখন পেপাৰ আছিলে, সেইখন পেপাৰ আৰু আমাৰ NEPৰ যিখন প্ৰথম ছেমিষ্টাৰৰ পেপাৰ আছিলে, দুখন পেপাৰ লগ লগাই এখন পেপাৰ কৰিলে। যেতিয়া CBCSত আছিলে তেতিয়া আমি সপ্তাহত 6টাকে ক্লাছ কৰিছিলোঁ। তেওঁলোকৰ মতে যদি 15টা ক্লাছ হয়, 15 সপ্তাহ ক্লাছ হয়, তেতিয়াহ'লে CBCSত 90টা ক্লাছ আৰু NEPৰ কোৰ্চত তেওঁলোকে 4 ক্ৰেডিট কৰিছে, গতিকে 60টা ক্লাছ। তেওঁলোকৰ হিচাপত লাগিব সেইখন পেপাৰ পঢ়াবৰ কাৰণে 150টা ক্লাছ। তেওঁলোকে CBCSৰ এখন পেপাৰ আৰু FYUGPৰ এখন পেপাৰ, দুখন পেপাৰ লগ লগাই এখন কৰি পেলালে। গতিকে যদি NEPৰ পেপাৰখন থাকে তাত 40টা ক্লাছ, 60টা ক্লাছ, CBCSৰ পেপাৰখনৰ কাৰণে 90টা ক্লাছ, এইখন পেপাৰ শেষ কৰিবৰ কাৰণে লাগিব আপোনাৰ 150টা ক্লাছ। এতিয়া আপোনাৰ আগষ্টৰ পৰা তেওঁলোকে চিলেবাছ নিজে লিখি দিছে যে তাত 60টা ক্লাছ। 60টা ক্লাছটো নহয়, খুব বেছি আপোনাৰ 45টা ক্লাছ হ'ব। প্ৰেক্টিকেলি মই আগৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, খুব বেছি মেক্সিমাম 45টা ক্লাছ হ'ব। গতিকে য'ত আপোনাৰ 150টা ক্লাছৰ কোৰ্চ ভৰাই দিছে, সেই ক্লাছ আমি শেষ কৰিব লাগিব 45টা ক্লাছত। তেওঁলোকে এইবিলাক নপঢ়েই নে কোৰ্চটোত কি আছে একো নাজানে। কলিতা ডাঙৰীয়া যে ইমান কেলকুলেশ্যন নকৰাকৈ আচলতে ইমানখিনি ইমপ্লিমেণ্টেশ্যন হৈ গ'ল নে সেইটো জানিহে আচৰিত হৈছোঁ। এটা বিৰতি লৈছোঁ, মই অনুষ্ঠানৰ শেষ অংশলৈ উভতি আহিম। সুব্ৰত আৰু ত্ৰিদীপো আছে, মই অনুষ্ঠানৰ শেষ মন্তব্যখিনি ল'ম এটা বিৰতিৰ পাছত। অনুষ্ঠানৰ শেষ অংশলৈ উভতি আহিছোঁ, বৰ বেছি সময় নাপাম। মই সুব্ৰত তালুকদাৰ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। মানে একেবাৰে খুব কম সময়ত সুব্ৰত 1 মিনিটো সময় দিব নোৱাৰিম, তথাপিও আমি যিখিনি কথা পাতিলোঁ সমস্যাবিলাক আমি দেখিবলৈ পাইছোঁৱেই সুব্ৰত। এতিয়া সমাধানৰ সূত্ৰটো কেনেকুৱা? এতিয়া আমি যিখিনি কথা পাতিলোঁ যে NEPখন মানে স্তব্ধ কৰি দিয়াটো সম্ভৱেই নহয় এতিয়া, কাৰণ ইতিমধ্যে 3-4 বছৰ আগুৱাই গৈছে। গতিকে আন্দোলনৰ সমান্তৰালকৈ আলোচনাৰ পথ কিমান দূৰ এতিয়া সমীচীন বা গুৰুত্বপূৰ্ণ হৈছে? একেবাৰে চমুকৈ সুব্ৰত দেই, বৰ বেছি সময় নাপাম। একদম মই এটা কথা কৈছোঁ যে যেতিয়া আজি চবেই কথা এটা স্বীকাৰ কৰিছে যে আমাৰ যি আন্তঃগাঁথনি আছে, শিক্ষকৰ ব্যৱস্থা আছে, সেই অনুপাতে NEPখন আমাৰ ওপৰত জাপি দিয়া হৈছে। অসম চৰকাৰেও জানে, বৰমূৰীয়াসকলেও জানে যে এইখন জাপি দিম। কি কাৰণে জাপি দিব? যে চৰকাৰী শিক্ষা ব্যৱস্থা যাতে ধ্বংস হৈ যায় আৰু তাৰ বিপৰীতে কৰ্পৰেট গোষ্ঠী যাতে শিক্ষা ব্যৱস্থাই ইয়াত আগ্ৰাসিত ৰূপত আমাৰ ওচৰলৈ আহিব পাৰে। গতিকে একদম স্পষ্ট কথা, ৰাষ্ট্ৰীয় শিক্ষানীতিৰ জৰিয়তে ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ কফিনত শেষৰ গজালটো মাৰিব বিচৰা হৈছে। আৰু এটা মই ভয়ংকৰ কথা আপোনালোকৰ আগত কৈ থৈ দিওঁ, যিটো NEPৰ 10.1 দফা, তাত স্পষ্টকৈ এটা কথা লিখা আছে, দ্য মেইন থ্ৰাষ্ট অফ দিছ পলিচি ৰিগাৰ্ডিং হায়াৰ এডুকেশ্যন ইজ টু এণ্ড দ্য ফ্ৰেগমেণ্টেশ্যন অফ হায়াৰ এডুকেশ্যন বাই ট্ৰেন্সফৰ্মিং হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যনছ ইনটু লাৰ্জ মাল্টিডিচিপ্লিনাৰী ইউনিভাৰ্চিটিজ, each of which will aim to have 3,000 or more students. তাৰমানে প্ৰত্যেকখন বিশ্ববিদ্যালয়ত ভৱিষ্যতে 3,000 ছাত্ৰ ছাত্ৰী থাকিব লাগিব। এই যে কলেজবিলাক যে বিশ্ববিদ্যালয় কৰিছে, তাৰ উদ্দেশ্য কি জানেনে আপুনি? যে এই যদি মানে এই কলেজখনত যদি 3,000 ছাত্ৰ ছাত্ৰী নাথাকে, তেনেহ'লে ওচৰৰ কলেজখন বন্ধ কৰি পেলাই তাৰ লগত মাৰ্জ কৰি দিয়া হ'ব। এইটো ভৱিষ্যতে অসমৰ এই চৰকাৰী খণ্ডৰ কলেজবিলাক বন্ধ কৰা হ'ব আৰু সেইবিলাক এখন বিশ্ববিদ্যালয়লৈ ট্ৰান্সফাৰ কৰি পেলাই তাক মাৰ্জ কৰি পেলাই, যেনেকৈ স্কুলবিলাক মাৰ্জ কৰি পেলাই বন্ধ কৰা হ'ল। এতিয়া মই স্পষ্ট কথাটো এইটোৱে যে যদি আন্তঃগাঁথনি যদি চৰকাৰে দিব নোৱাৰে, যদি শিক্ষক নিযুক্তি দিব নোৱাৰে, আৰু য'ত পাব্লিক ফাণ্ডিং শব্দটো মই বাৰে বাৰে কৈছোঁ, মাত্ৰ দুবাৰ উচ্চাৰিত হৈছে, সেইখন শিক্ষানীতি কেতিয়াও ৰাজহুৱা শিক্ষা খণ্ডৰ স্বাৰ্থত হ'ব পৰা শিক্ষানীতি। ঠিক আছে, মই সুব্ৰত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। মানে বহুতখিনি মানে এতিয়াও ৰেক্টিফিকেশ্যন আছে কৰিবলগীয়া। বৰা ডাঙৰীয়া, মই আপোনাকো 30 ছেকেণ্ড সময় দিব পাৰিম, বৰ বেছি সময় দিব নোৱাৰিম। আপোনাৰ তৰফৰ পৰা কি পৰামৰ্শ থাকিব যিখিনি খামখেয়ালিৰ কথা বাৰম্বাৰ উনুকিয়াই থকা হৈছে? আমি এতিয়া আমি ৰেচত গ'লোঁ, আমি ইতিমধ্যে আধা ৰাস্তা পালোগৈ। গতিকে এতিয়া আমাৰ ওচৰত এটাই অপশ্যন আছে। ময়ো জানো যে আমাৰ কলেজ শিক্ষক সন্থাৰ ছেক্ৰেটেৰীয়ে আচলতে কোৱা নিচিনাকৈ মই সেই ধৰণৰ কথাটো কোৱা নাই। মই ক'ব বিচাৰিছোঁ যে আন্তঃগাঁথনি সমস্যা আমাৰ আছে, কাৰ নাই? আমাৰো আছে।
থাকিবই, চবৰে থাকিব, কিন্তু আমি এনেকুৱা এটা চিন্তাধাৰাত যাব লাগিব যাতে আন্তঃগাঁথনি কম ৰিচোৰ্চত যাতে আমি বেছিকৈ ব্যৱহাৰ কৰিব পাৰোঁ, সেইটো এটা আমি চিন্তা কৰা আমাৰ স্থল আছে। কাৰণ হয়তো অভাৰনাইট চৰকাৰ ঘৰতো হওক বা বেলেগ ব্যৱস্থাতে হওক এনেকুৱা দিনা আমাক হয়তো কোটি কোটি টকা ধন দিব নোৱাৰিব বা বহুত চাকৰি একেলগে দিব নোৱাৰিব, কিন্তু মই আশাবাদী যে চৰকাৰে এইটো ক্ষেত্ৰত কিবা এটা ব্যৱস্থা কৰিব আৰু গতিকে আমি এইটোৰ পৰা উদ্ধাৰ পাম। ঠিক আছে, মই ত্ৰিদীপ শেষ মন্তব্য, বৰ বেছি সময় নাপাম। নহয় মানে সমাধানৰ ওপৰত এটা নিশ্চয় কথা আমি পাতিব লাগিব। ছাত্ৰ ছাত্ৰীসকল কিন্তু এতিয়া দিশহাৰা হৈছে। নহয়, বেমাৰ যিহেতু হৈছে গতিকে বেমাৰৰ কাৰণকেইটা প্ৰথমতে পাতিব লাগিব। মানে আপুনি ডক্টৰৰ ওচৰত গৈ যদি এই কথাটো স্বীকাৰ কৰি থাকে বেমাৰ হোৱা নাই, বেমাৰটো চিকিৎসা কৰিবলৈ ইচ্ছা নাই, তেতিয়াতো ডক্টৰে ভাল কৰি দিব নোৱাৰে। NEP ৰূপায়ণৰ ক্ষেত্ৰত সমস্যা আছিল, সমস্যা যে আছিল সেই কথাটো প্ৰথমতে স্বীকাৰ কৰি ল'ব লাগিব আৰু চৰকাৰে বহল মনেৰে সকলোৰে কথা শুনিব লাগিব, বহল মনেৰে আলোচনা কৰিব লাগিব। মানে মৰুভূমিত আপুনি উট এটা লৈ যদি আগবাঢ়ি যায় যাত্ৰা কৰিম বুলি, উটকটো পানী খুৱাব লাগিব নহয়, নহ'লে উটটো লেবেজান হৈ যাব। সেই পৰিস্থিতি এতিয়া অসমৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়বোৰত হৈছে, সেইটো অস্বীকাৰ কৰি থাকি লাভ নাই। এই যে আমি 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমটো আনিছোঁ, ল'ৰা ছোৱালীক মাল্টি ডিচিপ্লিনাৰী কোৰ্চ পঢ়াম বুলি, এতিয়া আমাৰ আন্তঃগাঁথনিৰ অভাৱত তেওঁলোকে বিচৰা ছাবজেক্টটো আমি পঢ়ুৱাব পৰা নাই। মানে কোনোবাই যদি পলিটিকেল চায়েন্স বা ছচিয়লজি পঢ়িব বিচাৰে, যিমান চিট সিমানেই পঢ়াব পৰা যাব, সকলোকে পঢ়ুৱাব পৰা যোৱা নাই। 4 নম্বৰ বছৰত তেওঁলোক আহি যেতিয়া উপস্থিত হৈছে, এতিয়া তেওঁলোকক ক্লাছৰুমো আমি দিব পৰা নাই যে তেওঁলোকে মনে বিচৰা ছাবজেক্টটো পঢ়িব পাৰিব। আৰু আটাইতকৈ যিটো ডাঙৰ সমস্যা হৈছে, এই গোটেই কথাবোৰ ৰূপায়ণৰ ক্ষেত্ৰত যিটো দূৰদৃষ্টি আছিল, সেই দূৰদৃষ্টিটো আমাৰ নাই। গতিকে মই মানস দা, মোৰ কথাটো এইটোৱেই যে অসমৰ প্ৰত্যেকটো দল সংগঠনৰ যিহেতু ইয়াক লৈ এটা অভিমত আছে, শিক্ষাগুৰুসকলৰ অভিমত আছে, কিন্তু সকলোৰে অভিমতহে আছে দায়িত্বটো ৰূপায়ণ কৰা চৰকাৰৰ। সেই দায়িত্বৰ পৰা তেওঁলোক কৃপণালী কৰি পলালে নহ'ব। মানে চৰকাৰেহে ৰূপায়ণ কৰিব, চৰকাৰেহে শিক্ষা ব্যৱস্থাটো নিয়ন্ত্ৰণ কৰি আছে, তেওঁলোকে দুখোজ আগত বেছিকৈ দিব লাগিব আনতকৈ। গতিকে সেই প্ৰক্ৰিয়াটো আৰম্ভ হোৱাটো বৰ জৰুৰী। আৰু আটাইতকৈ যিটো ডাঙৰ কথা, মোৰ শেষ কথাটো সেইটোৱেই, ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাটো অসমত জীয়াই থাকিবই লাগিব। কটন বিশ্ববিদ্যালয়, কটন কলেজখন যিদৰে গৰিমামণ্ডিত হৈ আছিল সেইদৰে থাকিব লাগিব। আৰু মই অতি সন্মানেৰে উপাচাৰ্য মহোদয়ক কওঁ, এটা সময়ত কটন কলেজৰ যিটো গৰিমা আছিল, কটন বিশ্ববিদ্যালয় হোৱাৰ পাছত সেই যাত্ৰাটো এতিয়া স্তীমিত হৈছে নহয়, আমি আকৌ নতুনকৈ দৌৰিবলৈ আৰম্ভহে কৰিছোঁ। যিখিনি সময়ত আমি নতুনকৈ এটা যাত্ৰাত নামিছোঁ, কটনখন এতিয়া নতুনকৈ যাত্ৰাত যিটো সময়ত নামিছে, এতিয়া আমাক চৰকাৰে মৰম বেছিকৈ কৰিবই লাগিব। যেতিয়া কটনে এটা পৰ্যায় পাই যাব, তাৰপাছত কটন নিজাকে যাব। মই কটনৰ ক্ষেত্ৰত কথাটো কৈছোঁ, সকলো বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত। মানে মহাবিদ্যালয়খন বিশ্ববিদ্যালয় কৰাৰ পাছত চৰকাৰেও অলপ বেছিকৈ মৰম কৰক, কাৰণ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান জীয়াই থাকিব লাগিব। ডাঙৰ মানুহৰ ল'ৰা ছোৱালী শুনিদা, ডাঙৰ মানুহ, মন্ত্ৰী পৰ্যায়ৰ মানুহৰ ল'ৰা ছোৱালীৰ নিজৰ তেওঁলোকৰ ব্যক্তিগত মাধ্যমৰ শিক্ষানুষ্ঠানত পঢ়াই থাকিব পাৰে। আমাৰ দৰে সাধাৰণ মানুহে শিক্ষানুষ্ঠান বুলি ক'লে চৰকাৰী মাধ্যমেই বুজি পায়। গতিকে চৰকাৰী মাধ্যমবোৰ জীয়াই ৰাখিব লাগিব, সেইটোৱে মাধ্যমসমূহ সদায়, ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা সদায় থাকিব লাগিব। মহন্ত ডাঙৰীয়া, মই মানে সময় শেষ হৈছে, তথাপিও 30 ছেকেণ্ড সময়। এতিয়া মই যদি একেবাৰে পোনপটীয়াকৈ কথাখিনি কওঁ, ক'ৰবাত নহয় ক'ৰবাত এই চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থাটো চৰকাৰৰ বাবে বুজা হৈছেগৈ নেকি, যাৰ ফলত তেওঁলোকে ব্যক্তিগতকৰণৰ ফালে অলপমান মন মেলিছে? কাৰণ সকলোৰে কথাবিলাক শুনিলে তেনেকুৱাই লাগে। আপুনি কি ভাবে? 30 ছেকেণ্ড সময়। হয়, বৰ্তমান যেনেকুৱা ধৰণৰ পৰিস্থিতি পৰিৱেশৰ আমি মুখামুখি হৈ আহিছোঁ, কলেজ শিক্ষকসকল, মাজে মাজে এই ধাৰণা আমাৰো হয় যে ৰাজহুৱা খণ্ডৰ যি শিক্ষা ব্যৱস্থা, বিশেষকৈ উচ্চ শিক্ষা, এই উচ্চ শিক্ষা যেন চৰকাৰে বুজা বুলি ভাবিবলৈ আৰম্ভ কৰিছে। কিন্তু তেনেদৰে ভাবিলে নিশ্চয় নহ'ব। আৰু এই বিষয়ে আমি কেইবালানিও আলোচনা কৰিছোঁ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত। এতিয়াও আমি আশাবাদী যে কলেজ শিক্ষকসকলে নহয়, সকলো শিক্ষককে স্বাধীন চিতীয়াকৈ কাম কৰাৰ সুবিধা দিয়ক। তেওঁলোকক অন্যান্য যিবোৰ কাম কাজ, যিবোৰ আমাৰ কলেজসমূহতে হওক বা স্কুলসমূহতে শিক্ষকসকলক ব্যস্ত ৰখা যায়, সেইবিলাকৰ পৰা আঁতৰাই ৰাখিব লাগে, যাতে বিদ্যাৰ্থীক দেশত মনোনিৱেশ কৰে। আন্তঃগাঁথনিৰ ক্ষেত্ৰত চৰকাৰে খৰচ কৰক, নিযুক্তিকৰণ প্ৰক্ৰিয়াটো পুনৰ আৰম্ভ কৰক। এই বিষয়ত মই আকৌ কৈছোঁ যে চাপৰিলে মেঘ আঁতৰি নাযায়, যিহেতুকে এতিয়া আমি FIUGP মুখামুখি হৈছোঁ। গতিকে এই ক্ষেত্ৰত চৰকাৰে দায়িত্ব পালন কৰিব লাগিব। আৰু এই ক্ষেত্ৰত আলোচনাৰ আৰু বহুত থল আছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এটা বাক্য মানস দা কৈ দিওঁ, মহাবিদ্যালয় পৰ্যায়ত যিটো নিযুক্তি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো বন্ধ হৈ আছে। মহাবিদ্যালয় পৰ্যায়ত নিযুক্তি প্ৰক্ৰিয়া বন্ধ হৈ থকা গোটেই বিষয়টো, সেইটো বৰ চিন্তনীয় বিষয়। এই ক্ষেত্ৰত চৰকাৰে এটা স্পষ্ট স্থিতি মানুহৰ আগত ক'ব লাগে যে আমি হয় পৰীক্ষা পাতিম, নহয় আগৰ ছিষ্টেমত আমি ৰিক্ৰুটমেণ্ট কৰিম। মানে বন্ধ কৰি ৰাখিলে তাৰ সমস্যাটো এই যিটো গেষ্ট অতিথি শিক্ষকৰ যিটো ধাৰণা, অতিথি শিক্ষকৰ ধাৰণাটোৰ আটাইতকৈ ডাঙৰ বুজাটো ছাত্ৰ ছাত্ৰীসকলে লয় যেতিয়া তেওঁলোকৰ মাচুল বৃদ্ধি হৈ যায়। গতিকে এই ক্ষেত্ৰতো স্পষ্ট সিদ্ধান্ত
তেওঁলোকে লোৱাটো দৰকাৰ ভুক্তভোগী দুই প্ৰকাৰৰ এক প্ৰকাৰৰ হৈছে যে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে পৰ্যাপ্ত পৰিমাণে তেওঁলোকে শিক্ষা হয়তো পোৱা নাই বা তেওঁলোকে সেই ব্যৱস্থাখিনি পোৱা নাই দ্বিতীয়তে যিসকল উচ্চ শিক্ষিত যুৱক যুৱতী আছে তেওঁলোকে যিখিনি আচলতে হয়তো চাকৰিৰ বাবে তেওঁলোকে এপ্লাই কৰিছিল বা তেওঁলোকে যি আশাৰে উচ্চ শিক্ষা লাভ কৰিছে কৰবাত এখন ডাঙৰ দেৱাল তেওঁলোকৰ সন্মুখত আছে তেওঁলোকৰ বাবে নিযুক্তিটো এটা বৰ ডাঙৰ সমস্যা হৈ পৰিছে গতিকে যিয়েই নহওক বহুখিনি কথা আলোচনা কৰিবলগীয়া আছে আগন্তুক সময়ত আৰু বহলকৈ আলোচনা কৰিম মই আজিৰ আমাৰ এই অনুষ্ঠানত অলপ সময় দিয়াৰ বাবে ডক্টৰ মুকুল চন্দ্ৰ বৰা ডক্টৰ পৰাগজ্যোতি বসন্ত ডক্টৰ মৃণাল চন্দ্ৰ কলিতা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে সুব্ৰত তালুকদাৰ ত্ৰিদীপ ভাগৱতীক ধন্যবাদ জ্ঞাপন কৰিছোঁ উচ্চ শিক্ষাৰ কথা ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা NEPৰ কথা গতিকে শিক্ষা বিভাগেই হওক মুখ্যমন্ত্ৰী হওক বা ৰাজ্য চৰকাৰেই হওক আৰু বহুত সিৰিয়াসলি কথাখিনি আলোচনা কৰিব লাগে এতিয়াও কিন্তু সময় একেবাৰে অতীত হৈ যোৱা নাই সময় এতিয়াও আছে এবাৰ আলোচনা কৰক তেতিয়াহে ছাত্ৰ ছাত্ৰীসকল আশ্বস্ত হ'ব পাৰিব ধন্যবাদ শুভৰাত্ৰি